নমস্কাৰ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগেলৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছো স্বাগতম ইতিমধ্যে আপোনালোকে গম পাইছে যে বৰ্তমান সময়ত পুনৰ সংবাদ মাধ্যমৰ শিৰোনামলৈ আহিছে এপিএছচিৰ কেলেংকাৰীৰ প্ৰসংগ আৰু তাৰ কুখ্যাত অধ্যক্ষ তেওঁ হৈছে ৰাকেশ পাল এই প্ৰসংগ আজি উচ্চতম ন্যায়ালয় আৰু গুৱাহাটী উচ্চ ন্যায়ালয় দুইটাতে আজি এই প্ৰসংগ স্থান পাইছিল গোচৰ আছিলে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাকেশ পালৰ আই বহিৰ্ভূত সম্পত্তি খণ্ডবত আজি তাত শুনানি হৈছিলে সিবিআই পূৰ্ণ পৰ্যায়ৰ তদন্ত বিচাৰিছে এই খণ্ডবত তদন্ত কৰাৰ কাৰণে তেওঁলোকে এটা প্ৰিলিমিনাৰী তদন্ত কৰিলে আজি পূৰ্ণ পৰ্যায়ৰ তদন্ত বিচাৰি উচ্চতম ন্যায়ালয়ত তেওঁলোকে আৰ্জি পেছ কৰিছে অহা 15 তাৰিখে এই খণ্ডবত গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰায় দিব আৰু উচ্চতম ন্যায়ালয়ত আজি পুনৰবাৰ এপিএছচি এইজন অধ্যক্ষক আজিলৈকে সাংবিধানিক বাধ্যবাধকতাৰ কাৰণে আঁতৰাব পৰা হোৱা নাই এই প্ৰসংগলৈ আজি উচ্চতম ন্যায়ালয়ত এই গোচৰটো আহিছিলে কিন্তু তাৰ পিছত উচ্চতম ন্যায়ালয়ে কৈছে যে এতিয়ালৈকে আচৰিত ধৰণে এতিয়ালৈকে তেওঁক জাননী প্ৰেৰণ কৰা হোৱা নাই যিজন কাৰাবন্দী হৈ আছে তেওঁক এখন জাননী প্ৰেৰণ কৰিবলৈ সুপ্ৰিম কোৰ্ট উচ্চতম ন্যায়ালয়ে ৰায় দিছে যে তেওঁক জাননী প্ৰেৰণ কৰক তাৰপিছত উচ্চতম ন্যায়ালয়ে এই বিষয়ত সিদ্ধান্ত ল'ব তাৰ লগতে এই ৰাকেশ পালৰ বিৰুদ্ধে যিমানবিলাক গোচৰ আছে গোচৰৰ সবিশেষ উচ্চতম ন্যায়ালয় দাখিল কৰিবলৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছে আজি আমি এই সমগ্ৰ প্ৰসংগত আলোচনা কৰিম আৰু বৰ্তমান সময়ত এপিএছচি পৰীক্ষা হৈছে পৰীক্ষা পদ্ধতিক লৈ পেলাই যথেষ্ট আলোচনা বিলোচনা হৈছে আৰু প্ৰকৃতাৰ্থত এই সামগ্ৰিকভাৱে এপিএছচি কেলেংকাৰী কি পৰ্যায়ত আছে কিহৰ কাৰণে ৰৌ বৰালি হাৰি গ'ল পুথিসকল ধৰা পৰিল আৰু তাৰ লগতে যিসকল ধৰা পৰিল তেওঁলোকৰ আৰু বহু আছিল পৰীক্ষাৰ্থী তেওঁলোক ধৰা নপৰিল ইয়াত বিয়াগুম মন্ত্ৰী বিষয়াৰ নাম আহিছিলে বিভিন্ন সংগঠনৰ নেতা নাম আহিছিল কিন্তু তেওঁলোক ধৰা নপৰিলে ক'ত থমকি ৰ'ল এপিএছচিৰ তদন্তৰ প্ৰক্ৰিয়া এই বিষয়ত আলোচনা কৰিম আজি আমাৰ সৈতে আছে মই পৰিচয় কৰাইছোঁ পবিত্ৰ মাৰ্ঘেৰিটা বিজেপি দলৰ মুখপাত্ৰ আছে ডক্টৰ দয়ানন্দ পাঠক তেখেত আমাৰ শিক্ষাবিদ প্ৰাক্তন এছিএছ বিষয়া আমাৰ সৈতে আছে মঞ্জীৱ শৰ্মা তেখেতে এপিএছচি নহয় তেওঁ প্ৰশাসনীয় বিষয়াৰ সপোন দেখিছিলে সপোন দেখি তেওঁ যথেষ্ট অপূৰ্ণতা কৰিছিলে তেওঁ সেই শৈক্ষিক ক্ষেত্ৰত তেওঁ যথেষ্ট কৃতিত্ব অৰ্জন কৰিলে কিন্তু ব্যৰ্থ হ'ল এপিএছচিত মঞ্জীৱ শৰ্মা আছে বৰ্তমান উদ্যোগী ডক্টৰ জয়নাথ শৰ্মা প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ তেখেত আছে আমাৰ সৈতে আছে মানস শৰণীয়া অধিবক্তা বেদব্ৰত বৰা সাংবাদিক আৰু আছে শৈলেন বৈশ্য USTM বিশ্ববিদ্যালয়ৰ তেখেত হৈছে কোচিং বিভাগৰ তেখেত হৈছে মুৰব্বী বিধায়ক অধ্যাপক আৰু তাৰ লগতে তেখেতে এপিএছচি বা অন্যান্য প্ৰশাসনীয় পৰীক্ষা খণ্ড বিভিন্ন ধৰণৰ পাঠ্যপুথি মনোনয়ন তেখেত জড়িত আছে মই পোনে আপোনাৰ পৰা আৰম্ভ কৰিছোঁ বৈশ্য ডাঙৰীয়া শেহতীয়াভাৱে আমি পুনৰবাৰ ৰাকেশ পাল বাহিনী পুনৰবাৰ সংবাদ মাধ্যমৰ শিৰোনামত আহিছে কিন্তু আমি সকলোৱে ভাবিছিলোঁ যে এপিএছচি যিমানবিলাক কেলেংকাৰী হ'ল সংবাদ মাধ্যম চৰ্চা হ'ল বহুত মানুহ এৰেষ্ট হ'ল তাৰপিছত এপিএছচিৰ সংস্কাৰ সাধন হ'ব কিন্তু এইবাৰ পৰীক্ষাত পুনৰবাৰ গণন হৈ গৈছে কি ভাবে আপুনি এই যিটো শেহতীয়া যিটো পৰীক্ষা তাত আপুনি কৈছে চবেই ভাবি আছিলে ৰিফৰ্ম হ'ব বা হৈ গ'ল এতিয়া মই দেখিছোঁ যোৱা 4-5 বছৰ আগতে ষ্টুডেণ্টবোৰ এনেকৈ ভাবিছিল যে পৰীক্ষাটো দি লাভ নাই গতিকে এইটো ৰাকেশ পালৰ যিটো বস্তু চলি আছিলে যে 2 বছৰ যোৱা 1.5-2 বছৰ মানত মানুহৰ এটা ষ্টুডেণ্টৰ এনেকুৱা বিলিভ এটা আহিছে যে আমাৰ পৰীক্ষা দিলে হয়তো আমি পাই যাম বা পৰীক্ষাটো সুকলমে হ'ব কিন্তু লাষ্ট যদি আমি যিটো এক্সামত গ'লোঁ এতিয়া অলপ দিন আগতে প্ৰিলিমিনাৰী ৰিজাল্ট দিছে এই বহুত খেলি মেলি হৈ গ'ল একচুৱেলি কিন্তু এতিয়া মানে এটা জেগাতে গুচি গ'ল যেন লাগিছে কাৰণ যিটো এক্সামৰ ৰিজাল্ট দিছে এইবাৰ প্ৰিলিমিনাৰী ৰিজাল্টটো দুবাৰ দিব লগা হ'ল এটা এনচাৰৰ দুটা এনচাৰ কি ওলাইছে মানে তেওঁলোকে অপশ্যনেল কুৱেশ্যন যদি 4টা অপশ্যন দিয়ে তাত এতিয়া প্ৰথমতে ক'লে ছাপ'জ এটো কাৰেক্ট হয় এতিয়া কৈছে নহয় এটো কাৰেক্ট নহয় এতিয়া বিটো কাৰেক্ট হ'ব লগা আছিলে আৰু এপিএছচি এটা ৰিচেণ্টলি এটা প্ৰেছ মিট দি কৈছে তেওঁলোকৰ 94টা আনচাৰ কি ৰং হৈছে যোৱা এক্সামটোত মানে আপোনাৰ 28টা অপশ্যনেল ছাবজেক্ট থাকে 98 সেই কৈছে এপিএছচি কোৱা মতে 94টা এতিয়া যদি 94টা যদি ৰং হয় মানে এখন ৰঙৰ পেপাৰ হৈ গ'ল কুৱেশ্যন 94টা ৰঙৰ কুৱেশ্যন মানে 100টা কুৱেশ্যনৰ পেপাৰ হয় গতিকে 94টা কুৱেশ্যন ৰং মানে অলমোষ্ট এখন পেপাৰে ৰং হৈ গ'ল বুলি কৈছে কিন্তু তেওঁলোকে বহুতৰ ভৱিষ্যতক লৈ এপিএছচি যিটো খেলা খেলি আছিলে তাৰ পৰা আঁতৰি মানে সেইটো কোনো সংস্কাৰ নহ'ল একো সংস্কাৰ হোৱা নাই তেওঁলোক আছে অযোগ্য মানুহৰ হাতত পৰি আছে লগতে আমি দেখিছোঁ যিবোৰ ষ্টুডেণ্টে আমি দেখিছোঁ যে যোৱা এবছৰ তেওঁলোকে নিজৰ কৰ্মসংস্থান এৰি প্ৰিপেৰেশ্যন কৰে বহুত দুখীয়া ঘৰৰ পৰাই তেওঁলোকে প্ৰিপেৰেশ্যন কৰে গতিকে তেওঁলোকৰ আশা চাগে মানে ফুলফিল নহ'বগৈ কাৰণ যিটো ঠিক আছে অসমীয়া বা অসমৰ নতুন প্ৰজন্মৰ ভৱিষ্যতৰ কথা আছে পৰীক্ষাত বিসংগতি আৰু কেলেংকাৰীত নিমজ্জিত হৈ চাকৰি বিক্ৰী দুটা সম্পূৰ্ণ সুকীয়া বস্তু আমাৰ যিসকল দৰ্শক বিশেষকৈ নতুন প্ৰজন্মই চাই আছে তেওঁলোকক মই তেখেতৰ হাত ধৰি কৈছোঁ এই সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ দিনত বা আজিৰ তাৰিখত এপিএছচি সম্পূৰ্ণ সংস্কাৰিত হৈছে পৰীক্ষাৰ প্ৰশ্ন কাকত কি আনচাৰ ইত্যাদিৰ বিসংগতি ভুল প্ৰশ্ন কাকত ভুল পৰীক্ষা আৰু ধন লৈ চাকৰি দি আমাৰ লাখ লাখ নিবনুৱা বা প্ৰতিভাৱান ল'ৰাক ধ্বংস কৰি দিয়া সেইটো দুটা সুকীয়া বস্তু গতিকে এইখিনি এটা কথা যিটো কৈছে মই কৈছোঁ প্ৰশ্নটো এইটো এই কথাটো সেইটো বক্তব্য
সুকীয়া আমিও স্বীকাৰ কৰিছোঁ, কিন্তু তাৰ লগতে একে মূৰ্খ কাৰোবাৰ হোৱা নাই জানো? মূৰ্খ কাৰোবাৰ একেটা হ'ল, ছাত্ৰ ছাত্ৰী ভৱিষ্যতলৈ খেলে পৰীক্ষাত যদি কিবা টেকনিকেল বা ক'বলৈ দিয়ক যে আপোনালোকে বিৰুদ্ধাচৰণ কৰিব, মই গতিকে এটা নিকা সংস্কাৰ যুক্ত এটা সুন্দৰ প্ৰক্ৰিয়াৰে সৰ্বানন্দ লৈ গৈছে। তাত যদি আমি এতিয়া চাই থকা লাখ লাখ যদি আমাৰ প্ৰাক চেনেলৰ নতুন প্ৰজন্মৰ দৰ্শকে ভুল ভাবি লয়, বৰ ডাঙৰ মেছেজ, ভুল মেছেজ গৈ যাব। আপুনি এতিয়া যিটো আখোৱা প্ৰশ্ন আছে সেইটো স্বীকাৰ কৰিছে এপিএছচি এটা স্বতন্ত্ৰ বডি, কিন্তু এইটো যাতে ভুলতো কেলেংকাৰীযুক্ত বুলি কয়, কেলেংকাৰীযুক্ত বুলি কয় এটা এনেকুৱা হৈছে এপিএছচি নিজে কৈছে যে এপিএছচি এই কথাটো দিয়ে আৰু এক্সপাৰ্টে পেপাৰবোৰ চেক কৰিছে। এতিয়া মই সেই কথা 92 যিটো ৰং আনসাৰ তাৰ বিষয়ে কৈ দিওঁ শুনক। এতিয়া যে আপোনালোকে জানে, সকলো অভিজ্ঞ মোতকৈ জ্যেষ্ঠজনো আছে, যে সাধাৰণতে সকলো প্ৰশ্নবিলাক একোজন মডাৰেটৰ chosen by APSC moderator সকলে আপোনালোকৰ দৰে শিক্ষা বিদ্যালয়ৰ আনে কোৱেশ্চন পেপাৰ আনে, সম্পূৰ্ণ বিশ্বাসেৰে মডাৰেটৰৰ এক্সামিনাৰৰ লগত সিল পেপাৰৰ ভিতৰত প্ৰশ্নবিলাক সুমাই দিয়া হয়। এইটো ডাঙৰ কথা, এইটো টেকনিক্যাল কথা। কিন্তু মেম্বাৰবোৰে চেক কৰিব লাগে, আনসাৰটো এনেকুৱা এটা কমিটি থাকিব লাগিব, এক্সামিনাৰ কৰে। এতিয়া আপুনি চাওক ইউপিএসসি 18 লাখ ষ্টুডেন্টে দিয়ে, প্ৰবলেমটো কি না ক'বলৈ দিয়ক, সেই সম্পূৰ্ণ কনফিডেন্সিয়েল বস্তুটো এপিএসসি ক'বলৈ দিয়ক। বহুতে নাজানে যে এপিএসচিৰ চেয়াৰমেন হওক বা মেম্বাৰ হওক বা কোনোবা বিষয়াই হওক সেই কুৱেশ্যনবিলাক চাব নোৱাৰে। বিশ্বাসেৰে আপুনি জানে সেইখিনি প্ৰিণ্টিং হল গুচি যায়, যিদিনাখন পৰীক্ষা হলত খোলা হয় সেইদিনাখনহে এপিএসচিৰ বিষয়টো গম পায়। এক্সপাৰ্ট কমিটিৰ ভুল হৈছে সেইটো কথাটো স্বীকাৰ কৰিছে। এতিয়া এই যিটো আখোৱা হৈছে তাৰ কথাটো কৈ দিছোঁ, 261টা পোষ্টৰ বাবে 3361 জনক আমাৰ তাত চিলেক্ট কৰা হ'ল। এতিয়া তাত দেখিছে যে কেইটামান প্ৰশ্ন সৰ্বমুঠ 92টা হৈছেগৈ সমস্ত পৰীক্ষাটোত, ক'ৰবাত 5টা ক'ৰবাত 10টা, যিখিনি ভুল হ'ল সেই ভুলখিনিত সকলোকে সমবিতৰণ কৰি যাতে কোনো ডিজাৰ্ভিং কেণ্ডিডেট যাতে বাদ পৰি নাযায় তাৰ কাৰণে 400-600 জনক আৰু লৈ আহিছে। ইয়াৰ পিছত আছে মেইনছ আছে, ইণ্টাৰভিউ আছে, এটা প্ৰবলেম আছে। এটা প্ৰবলেম আছে, আপুনি যিটো বস্তু কৈছে মই বুজি পাইছো, ডিজাৰ্ভিং কেণ্ডিডেট আপুনি যিটো কৈছে মই বুজি পাইছো, এই কথাটো যদি বুজি পাই দেই, কিন্তু ইয়াত এটা প্ৰশ্ন আছে ডিজাৰ্ভিং কেণ্ডিডেট কোনটো ডিজাৰ্ভিং কেণ্ডিডেট সেই কথা ডিজাৰ্ভিং মই যদি পলিটিক্যাল সায়েন্সৰ ষ্টুডেন্ট, মোক পলিটিক্যাল সায়েন্সৰ কোৱেশ্চন 4টা ভুল হ'ল, 14টা কোৱেশ্চন ভুল হৈছে পলিটিক্যাল সায়েন্স। এটা মই জাস্ট এক্সাম্পল দিছো, কিন্তু ইকনমিক্সৰ সব ঠিকই আছে, ইকনমিক্সৰ ষ্টুডেন্টে ভাল নম্বৰ পাব, ইয়াত এতিয়া যি নিৰ্দিষ্ট প্ৰশ্নখিনি যিকেইটা ধৰি লওক আপোনাৰ কি আনচাৰবিলাক য'ত ভুল হৈছে বুলি গম পোৱা হৈছে, সেইকেইটাত 406 জনক তেওঁলোক উত্তীৰ্ণ পৰৱৰ্তী পৰ্যায়ত হয় নহয় কথা নাই, কিন্তু পৰীক্ষা ভুলৰ কাৰণে তেওঁলোকো যাতে বাদ পৰি নাযায়, বাকীবিলাকক ঠিক আছে। মই বেদব্ৰত বৰাৰ ওচৰলৈ গৈছোঁ, যিটো কথা কোৱা হৈছে যে এপিএছচিৰ বিশ্বাসযোগ্যতা সাধাৰণ ছাত্ৰ ছাত্ৰীৰ মাজত এক প্ৰকাৰ হেৰাই গৈছিলে। মানুহে যথেষ্ট শংকা প্ৰকাশ কৰে এপিএছচি পৰীক্ষা আচলতে নিকা হ'বনে নহয়। এই যিটো প্ৰচেষ্টা হ'ল, ইয়াৰ পিছত আপুনি ভাবে নেকি যে এপিএছচিৰ পৰীক্ষা পদ্ধতিৰ এই যিটো ক'লে যে আখোৱা হ'ল, এয়া হ'ল, তাৰপিছত এই যিটো মানুহৰ মাজত যিটো বিশ্বাসযোগ্যতা হেৰাই গৈছে সি পুনৰ ঘূৰাই আহিবনে? মই চাওক যে সকলোৱে ভাবিছিল যে সৰ্বানন্দ সোণোৱালে যি ব্যৱস্থা কৰিছিলে দুৰ্নীতিমুক্ত কৰিবৰ কাৰণে, সংস্কাৰমুক্ত কৰিবৰ কাৰণে যি ব্যৱস্থা কৰিছিলে, সংস্কাৰমুক্ত কৰিবৰ কাৰণে সৰ্বানন্দ সোণোৱালৰ আগতেও এটা প্ৰচেছ চলিছিলে। তেওঁলোকে চিকে দাসক লৈ পেলাই এখন কমিটি কৰিছিলে, কিন্তু সেই সংস্কাৰমুক্ত কমিটিখনে যি ধৰণৰ প্ৰতিবেদন দাখিল কৰিছিলে এখনো চৰকাৰে সেয়া সম্পূৰ্ণ নকৰিলে বা সেইটো শুদ্ধ নকৰিলে, যাৰ কাৰণে এপিএছচিৰ আখোৱাবিলাক থাকি গ'ল। এতিয়াতো আৰু ভয়ানক ঘটনা ঘটিছে যে গোটেই পৰীক্ষাৰ আগতে কেলেংকাৰী হৈছিলে, এতিয়া গোটেই পৰীক্ষাৰ ছিষ্টেমটোত গণ্ডগোল হৈছে। কেলেংকাৰীটো এটা বেলেগ বস্তু, কেলেংকাৰী বন্ধ, কিন্তু এতিয়া এনেকুৱা হৈছে এপিএছচিত যি বিশ্বাসযোগ্যতা আছিলে, বিশ্বাসযোগ্যতাৰ পৰীক্ষাৰ যিটো বিশ্বাসযোগ্যতা সেইটো নোহোৱা হৈ গৈছেগৈ। এইটো বৰ ভয়ানক কথা। গতিকে মেধাৱী ছাত্ৰ ছাত্ৰীৰ কাৰণে এইটো এটা সাংঘাতিক ধৰণৰ ভয় লগা কথা হৈছে। গতিকে এইটো এপিএছচিয়ে এইটো শুদ্ধ কৰিব লাগিব, তাক ঠিক কৰিব লাগিব। দ্বিতীয় কথাটো হৈছে যে এপিএছচি যিটো কেলেংকাৰী হৈ আছে সেই কেলেংকাৰীটো এইখন চৰকাৰে গাপ দিব বিচাৰিছে। হয়, 2-4জনক গ্ৰেপ্তাৰ কৰিছে, কিন্তু মূল যিজন ৰাকেশ পালৰ যিজন ভায়েক ৰাজীৱ পাল, যিজন সন্ধানী, তেওঁক কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাইকিয়া? তেওঁ ক'ত আছে এতিয়া? কথা হ'ল তেওঁক আচলতে আৰক্ষীয়ে জানি শুনি তেখেতক গ্ৰেপ্তাৰ কৰা নাই নেকি? এই বিষয়টো পবিত্ৰ মাৰ্ঘেৰিটাই অকণমান আমাক ক্লিয়াৰ কৰি দিব লাগিব যে ৰাজীৱ পালৰ পিছত আপোনাৰ নকল প্ৰশ্নকাকত ছপা হৈছিলে, সেই ৰাজীৱ পালক চৰকাৰখনে গ্ৰেপ্তাৰ নকৰি কিবা এটা ইংগিত বহন কৰিছে নেকি? আচলতে দুৰ্নীতি ৰাখিবৰ কাৰণে, ঢাকিবৰ কাৰণে বা কিছুমান মন্ত্ৰী তাত জড়িত হৈ আছে নেকি? বৰ্তমান চৰকাৰখনৰ কোনোবা ডাঙৰ নেতা জড়িত হৈ আছে নেকি? এতিয়া এজন কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰীৰ নাম ওলাইছে, সকলোৱে জানে, বৰাকৰ এজন মন্ত্ৰীৰ নাম ওলাইছে। তেওঁক আচলতে তেওঁৰ লগত বিজেপিৰ কিবা গোপন সম্পৰ্ক আছে নেকি? সেই মন্ত্ৰীজনৰ যিজন ব্যৱসায়িক পাৰ্টনাৰ, তেওঁ অলপ দিন আগতে ভাৰতীয় জনতা পাৰ্টীত জইন কৰা বুলি এটা বাতৰি ওলাইছে। এই কথাবিলাকো কিন্তু মানুহে লক্ষ্য কৰি আছে। আমি অকণমান অখিল গগৈৰ সৈতে সংযুক্ত হৈছে। মই অখিল গগৈৰ পৰা এই কথা জানিব বিচাৰিম, যিহেতু অখিল গগৈয়ে পুনতে এই বিষয়লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ দাখিল কৰিছিল। অখিল গগৈ, আপোনালোকে অসম আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াত আপোনালোকৰ অসন্তুষ্ট নে? আপোনাৰ কি ক'বলগীয়া আছে গগৈ?
হয় আমি এইকাৰণে APSCৰ পুলিচৰ অসম চৰকাৰৰ যিটো তদন্ত সেই তদন্তক আমি অসম্পূৰ্ণ বুলি কৈছোঁ কাৰণ আপোনালোকে সকলোৱে জানে যে APSC তদন্তৰ ভিতৰত মাত্ৰ কিছু সংখ্যক কেণ্ডিডেটকহে তদন্তৰ আওতালৈ অনা হয় অথচ আমি জানো যে ৰাকেশ পালৰ দিনত যি কেলেংকাৰী সংঘটিত হৈছিলে সেই কেলেংকাৰী আপোনালোকে সকলোৱে জানে যে প্ৰায় 90-95% কেণ্ডিডেটৰ ক্ষেত্ৰতে এই কেলেংকাৰী সংঘটিত হৈছিলে দ্বিতীয় কথাটো আছিলে যে এই কেলেংকাৰীৰ ৰূপটো ইমান বিস্তৃত আছিলে যে সেই কেলেংকাৰীত কেৱল 90-95%ৰ কথাটোৱেই নহয় সেই কেলেংকাৰীত আচলতে সামগ্ৰিকভাৱে বহু মানুহবিলাক জড়িত হৈ গৈছিলে বহু মানুহ গোটেই কেলেংকাৰীৰ লগত কেৱল ৰাকেশ পাল নহয় কেৱল আবেদুৰ ৰহমান বা অন্যান্য যিবিলাক মেম্বাৰ আছিলে তেওঁলোকে কেৱল নহয় তাৰ সেক্ৰেটাৰী বা পৰীক্ষা নিয়ন্ত্ৰকেই নহয় তাৰ লগত এটা ডাঙৰ পলিটিকেল চাৰ্কুল এটা তাৰ লগত জড়িত হৈ গৈছিলে সেই আটাইবিলাক বিষয় আমি তদন্ত কৰিবৰ কাৰণে কৈছিলোঁ আমি দেখুৱাইছিলোঁ যে এই গোটেই কেলেংকাৰীটো আচলতে 6টা ধৰণে সংগঠিত হৈছে আৰু অসম পুলিচে এতিয়ালৈকে কেৱল 2টা ধৰণৰ তদন্তহে কৰিছে কেৱল 2টা ধৰণৰ আৰু সেইকাৰণে এই তদন্তক আমি পালমৰা তদন্ত বুলি কৈছিলোঁ আৰু এই তদন্তক আমি একাংশ অভিযুক্তক একাংশ দোষীক ৰক্ষণাবেক্ষণ দিয়াৰ বিজেপি চৰকাৰৰ এটা কৌশলী তদন্ত বুলি আমি কৈছিলোঁ আৰু সেইকাৰণে আমি উচ্চতম ন্যায়ালয়ত উচ্চ ন্যায়ালয়ৰ ৰায়ৰ পাছত যেতিয়া উচ্চতম ন্যায়ালয়লৈ ৰাকেশ পাল গ'ল তেতিয়া আমি উচ্চতম ন্যায়ালয়ত এই সন্দৰ্ভত যথেষ্ট শক্তিশালী যুক্তি উত্থাপন কৰিছিলোঁ আৰু যিকোনো প্ৰকাৰে যাতে তদন্ত সামগ্ৰিক হয় আৰু সম্পূৰ্ণ হয় তাৰ কাৰণে আমি উচ্চতম ন্যায়ালয়ৰ ওচৰত আবেদন জনাইছিলোঁ আৰু আমাৰ সেই আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়টোক বাহাল ৰাখিলে আৰু তাৰ ভিত্তিতে এতিয়া আকৌ পুনৰ CBIৰ নিয়মীয়া তদন্তৰ কাৰণে আৰম্ভ কৰিব খোজা হৈছে নিয়মীয়া তদন্ত আৰম্ভ কৰিবৰ কাৰণে শুনানি আৰম্ভ হৈছে কিন্তু কেৱল CBIৰ তদন্তৰ কথাটোৱে নহয় দেই তাৰ লগত ন্যায়িক তদন্ত এটো অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ গোটেই প্ৰচেছটো কেনেকৈ হৈছিলে কোন কোন জড়িত আছিল তাৰ ডিটেইলছবিলাক উলিয়াবৰ কাৰণে সম্পূৰ্ণ তদন্ত কৰাটো অত্যন্ত প্ৰয়োজন আৰু সেইকাৰণে কেৱল CBIৰ তদন্ত ঘোষণা কৰিলে নহব ন্যায়িক তদন্ত হ'বই লাগিব মই আপোনাৰ ওচৰত আকবাৰ যাম মই মানসৰণী আপোনাৰ ওচৰলৈ আহিছোঁ ৰাকেশ পাল এজন কুখ্যাত নায়ক বুলি কৈছোঁ APSCৰ একেবাৰে গোটেই বিশ্বাসযোগ্যতা সম্পূৰ্ণ শেষ কৰি পেলালে এই কলংকিত নায়কজনে কিন্তু এতিয়ালৈকে তেওঁক সাংবিধানিক বাধ্যবাধকতাৰ কাৰণে তেওঁক অপসাৰণ কৰিব পৰা হোৱা নাই কি পৰ্যায়ত আছে উচ্চতম ন্যায়ালয়ৰ মানে কেনেকুৱা ক'ত অসুবিধা হৈ আছে নহয় আচলতে যিটো ষ্টেট পাব্লিক ছাৰ্ভিচ কমিশ্যনে হওক বা ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যনে হওক আমাৰ সংবিধানত আৰ্টিকল 317ৰ পৰা আপোনাৰ 23 লৈকে গোটেই প্ৰভিজনবোৰ আছে এতিয়া আপুনি নহয় 317 নহয় 315 317ত মানে কেনেকৈ অপহৰণ কৰিব পাৰে বা কেনেকৈ গুচাব পাৰে এতিয়া যদি চাই যে ৰাকেশ পালক যেতিয়া ক্ৰিমিনেল কেছত এৰেষ্ট কৰিলে তেতিয়া তেওঁক গভৰ্ণৰে ছাছপেণ্ড কৰিলে গতিকে ছাছপেণ্ড কৰাৰ পিছত তেওঁক যদি ৰিমুভ কৰিব লাগে তেওঁলোকে অসম গভৰ্ণমেণ্টে এটা মুভ কৰিব লাগে এটা তেওঁৰ এগেইনষ্টে এটা প্ৰস্তাৱ সেইটো গভৰ্ণৰে ৰাষ্ট্ৰপতিক দিব লাগে যেহেতু ষ্টেটৰ কাৰণে গভৰ্ণৰে ৰাষ্ট্ৰপতিয়ে এইটো সুপ্ৰিম কোৰ্টত মিছবিহেভিয়াৰ বুলি এটা প্ৰভিজন আছে মিছবিহেভিয়াৰটো হোৱাইট টাৰ্ম আপুনি মিছবিহেভিয়াৰ মানে এজন মানুহৰ যিকোনো কথাত মানে সিলেকশ্যন সম্পৰ্কত টকা লোৱা যোৱা সব কথাত মিছবিহেভ হ'ব পাৰে তে মিছবিহেভিয়াৰৰ ক্ষেত্ৰত এটা ৰেফাৰেন্স পঠাবলৈ সুপ্ৰিম কোৰ্টে সেই ৰেফাৰেন্সটো তেওঁলোকে ইন হাউচ কমিটিত থৈ দিও তেওঁলোকে ইনকুৱাৰী কৰি যদি কয় হয় যে তেওঁৰ মিছবিহেভিয়াৰ কণ্ডাক্টটো পোৱা গৈছে তেতিয়া ষ্টেটলৈকে ৰাষ্ট্ৰপতিক পঠাব ৰাষ্ট্ৰপতিয়ে ষ্টেট গভৰ্ণৰে তেতিয়া তেওঁক এইটো ৰিমুভ কৰিব কিন্তু এই ক্ষেত্ৰত কিন্তু ৰাকেশ পালৰ ক্ষেত্ৰত যিটো আইনৰ যিটো এইটো হ'ব লাগিছিল সেইটো কিন্তু হোৱা নাই আৰু নোহোৱাৰ কাৰণে ৰাকেশ পালক এতিয়ালৈকে ৰিমুভ কৰিব পৰা নাই কিন্তু ৰাকেশ পালৰ মষ্টলি প্ৰথমতে 6 বছৰৰ কাৰণে মেম্বাৰ আছিলে আৰু তাৰপিছত পৰৱৰ্তী পৰ্যায়ত মেম্বাৰ হ'লে চেয়াৰমেন হ'ব পাৰে আৰু এজন চেয়াৰমেন ডিষ্ট্ৰিক্ট পাৰ্চনেলিটিজ হ'ব লাগে IAS অফিচাৰ এডুকেশ্যনিষ্ট কিন্তু ৰাকেশ পালৰ ক্ষেত্ৰত ক'ব লাগিব যে যে এডভোকেটটো হয় বাৰু কিন্তু প্ৰফেচনেলি সিমান এডভোকেটো বুলি কোৱাটো অসুবিধা তেওঁ আচলতে APSC মেম্বাৰৰে যোগ্য নাছিল ক'ব গ'লে গতিকে তথাপি আৰু আজি 1000 এডভোকেট আছে সবেইটো এডভোকেটৰ যিখিনি বুটপত্তি অৰ্জন সবেইটো কৰা নাই সবেই গান গোৱা মানুহ আছে আমাৰ তেখেতৰ নিচিনাটো মানে হিৰিও হোৱা নাই সবেই হোৱা নাই গতিকে সেই ক্ষেত্ৰত তেওঁৰ যিটো যোগ্যতা প্ৰথম যোগ্যতা ডাউটফুল আৰু দ্বিতীয়তে যদি আপুনি কয় আমি কোৱা নাই এতিয়া ভাৰতীয় নাগৰিক APSC চেয়াৰমেন মেম্বাৰ হোৱাটো কোনো বাধ্যবাধক নাই কিন্তু সেই সময়ত তেওঁ আনকি মই যদি যিটো জানো মই তথ্য যদি মানে শুদ্ধ হয় তেওঁ অসমৰ নাগৰিকে নাছিলে
তেওঁ তেতিয়া ভাড়াঘৰত আছিল, ৰাজনীতি কৰিছিল, তেওঁ ইয়াত ভোটাধিকাৰ নাছিল, নিজৰ প্ৰপাৰ্টি নাছিল। APSC মেম্বাৰ হোৱাৰ পিছতে তেওঁ স্থায়ী ঘৰ হ'ল। গতিকে এই ক্ষেত্ৰত যথেষ্টখিনি পলিটিকেল ইনফ্লুৱেঞ্চ আছে। আৰু আজি যিটো শৰ্মাই কৈছে যে মাৰ্ক আজি যদি 94টা কুৱেশ্যন ভুল হৈছে, মই বেলেগ টপিকত আহিছোঁ বাৰু, যদি কুৱেশ্যনটা ভুল হৈছে তে যদি কালি ইকনমিক্সৰ ভাল ছাত্ৰজনে পলিটিক্সত মাৰ্কটো যদি চিজনে উঠাই নিছে অমুকক দিছে, সেইটো কিন্তু ডিপ্ৰাইভ হ'ব। যোনে যিটো ছাবজেক্টত বেয়া সি এনেই পালে নাম্বাৰটো। তেওঁৰ যুক্তিটো মই খুব হেৰি পাইছোঁ। আৰু এইখানে কৈছোঁ যে এইখিনি প্ৰক্ৰিয়া এই গভৰ্ণমেণ্টে কিয় কৰা নাই। আমাৰ যিটো বৰাই কৈছে যে তেওঁলোকে যিখিনি ইনকুৱাৰী কৰি যেনেকুৱা ধৰণৰ ব্যৱস্থা লৈছে তেওঁ সন্দেহ কৰিছে, ময়ো এটা সন্দেহ উপজিছে যে চৰকাৰে সঁচাকৈ ৰাজ্যপালক গুচাব খোজা নাই নেকি, বা এই চৰকাৰে গুচাব খোজে, এই চৰকাৰে কিছু মানুহে পিছফালে এনেকুৱা ধৰণৰ এটা হেৰি কৰিছে নেকি যেতিয়া গুচালে আমাৰ কিছুমান গুৰুত্বপূৰ্ণ কথা কৈছে। মই বিষয়ে আহিম ডক্টৰ জয়নাথ শৰ্মাৰ ওচৰলৈ আহিছোঁ। ডক্টৰ শৰ্মা, মই আপোনাৰ পৰা জানিব বিচাৰিম বিশেষকৈ এই গোটেই কেলেংকাৰীৰ আঁৰৰ যিজন ব্যক্তি, এই ব্যক্তিজন এজন অযোগ্য অদক্ষ এজন ব্যক্তিক আপোনালোকে APSCত প্ৰথমতে তেওঁক সদস্য কৰিলে, তাৰপিছত তেওঁক অধ্যক্ষৰ দায়িত্ব দিলে, আৰু গোটেই ব্যৱস্থাটো আপোনালোকৰ চৰকাৰ কাৰ্যকালত ধ্বংস হৈ গ'ল। মানে এই কথাটোৰ কাৰণে অসমৰ মানুহে কংগ্ৰেছ চৰকাৰক কেতিয়াও ক্ষমা নকৰিব আপোনালোকক। মানে আপুনি কি ভাবে যে আপোনালোকে যিখিনি কৰি থৈ গ'ল দুষ্কাৰ্য, তাৰ অৱসান হ'ল জানো এই বৰ্তমান চৰকাৰৰ সময়ছোৱাত? চাওক, মানে দুৰ্নীতিটো এতিয়া হৈছে যে এটা কণ্টিনিউৱাছ প্ৰচেছ হৈ গ'ল। AGPU দিনতো, কংগ্ৰেছৰ দিনতো, মানে বাজপেয়ীৰ দিনতো, বৰ্তমানৰ সোণোৱাল ডাঙৰীয়াৰ দিনতো। কি প্ৰমাণ দিয়ক, এনেই কৈ দিব পাৰে নেকি? তেনেকৈ আপুনি কথা কৈ থাকোঁতে মই কোৱা নাই, আপুনি কৈ থাকোঁতে মই কোৱা নাই। বিজেপিৰ এই অশুভ লক্ষণবোৰ আপোনালোকৰ লোকৰ সহিষ্ণুতা ৰক্ষা কৰি চলাটো ভাল। মই আপুনি কওঁতে একো কোৱা নাই, ভুল কথা কৈছে আপুনি কেইটামান কথা। ৰ'ব, আপুনি কেইটামান ভুল কথা কৈছে, সেইটো মই উত্তৰ দি আছোঁ। মোক তেখেতে সুধিছে, মই উত্তৰ দিম। আপোনাক যেতিয়া সোধে আপুনি উত্তৰ দিব। ঠিক আছে, ঠিক আছে। কথাটো হৈছে কি যে ৰাকেশ পাল বেয়া মানুহ, কিন্তু ৰাকেশ পালৰ সোঁহাতে বাওঁহাতে যিটো আমাৰ অখিল গগৈ ডাঙৰীয়াই কৈছে এটা পলিটিকেল চাৰ্কল আছিল, আৰু গোটেই তদন্তটো এটা ভেকু ভাওনা হৈছে। এটা বেটছৰ নহয়, টোটেল 4টা বেটছ জড়িত হৈ গৈছে। তেওঁৰ দিনত 4টা বেটছৰ পৰীক্ষা হৈছে APSC। আৰু এটা পৰীক্ষা হৈছে যিটো কথা মানুহে ওলোৱা নাই, আলোচনা কৰা নাই, আৰু বৰ্তমানৰ চৰকাৰে চকু মুজি আছে। APSCৰ এপ্ৰুভেল লাগে। এখেতে জানে আমাৰ শৰণীয়া ডাঙৰীয়াই এটা প্ৰমোচনেল পোষ্ট এটা আহিল এক্সিকিউটিভ লেভেলৰ, গেজেটেড অফিচাৰে এজনৰ প্ৰমোচনৰ লেভেল হ'লে APSCৰ পৰা এপ্ৰুভেলটো লাগে। সেই সময়ত যিমান অৰাজকতা হৈছে, বহু অযোগ্য মানুহে পদবী দখল কৰিছিল। এতিয়া এই গোটেই কেলেংকাৰীটোত এজনো পলিটিচিয়ান জড়িত নাইনে? এজনো আমি যিবিলাকক মানে বিভিন্ন অৰ্গেনাইজেশ্যনৰ লিডাৰবিলাকক ধৰক পাব্লিক এক্টৰ বুলি কওঁ, ছ'চিয়েল এক্টৰ, এজনো জড়িত নাইনে? যদি ভেকু ভাওনা নহ'লহেঁতেন তেনেহ'লে সকলোকে এটা সমদৃষ্টিৰে চাই আপুনি গোটেইকেইটা কথাটোকো হেৰি কৰিব লাগিছিল। এতিয়া আপুনি ক'ৰবাত কোনোবা এখন পেপাৰত APSCৰ পৰা কৈছে যে আমি এইটো বেটছৰ পৰীক্ষাত এইখিনি মানুহক গণ্ডগোলীয়া পালোঁ। যদি এটা বেটছৰ পৰীক্ষাটো গণ্ডগোল হৈছে তেনেহ'লে গোটেইবিলাককে কেঞ্চেল কৰিব লাগিছিল, বাতিল কৰি ল'ব লাগিছিল। ঠিক আছে, ঠিক আছে, ঠিক আছে। পেণ্ডিং কৰি শুনক, তাতকৈ ডাঙৰ কথা একেটা কথাটো নাজানে মোৰ ভাতৃপ্ৰতিম পবিত্ৰ মাৰ্ঘৰেটীয়া দেৱীয়ে কথাটো নাজানে। 8জন মানুহৰ বিৰুদ্ধে তদন্ত কৰিবৰ কাৰণে, ইনকুৱাৰী কৰিবৰ কাৰণে সোণোৱাল চৰকাৰে অনুমতি দিয়া নাই, চেংচন দিয়া বুলি কয়। গভৰ্ণমেণ্ট অফিচাৰৰ এগেইনষ্টে যদি কিবা এটা FIR দি কেছ কৰিব লাগে তেতিয়া গভৰ্ণমেণ্টৰ কেবিনেটৰ হেৰিৰ পৰা, পলিটিকেল ডিপাৰ্টমেণ্টৰ পৰা এটা চেংচন ল'ব লাগে। এখেতে ক'ব এই লিগেল কথাটো। 8জন মানুহৰ এগেইনষ্টে চেংচন, আৰু কেইবাজনো পলিটিচিয়ানৰ আমাৰ মংগলদৈৰ MLA-কে ধৰি তেওঁলোকৰ ধৰা পৰিছে। লগে লগে তেওঁলোকে কি কৰিছে, ৰিজাইন দিছে। দুখটো কৰা মানুহটো মাৰাৰ পিছত সন্ন্যাসী হ'লে তেওঁ দুখৰ পৰা মুক্ত পাব নেকি? একশ্যন লোৱা নাই। আৰু এটা কথা এখেতে যিটো কথা কৈছে যে প্ৰচিডুৰেল লেপছ,
ইচ্ছাকৃত যদি হয় সেইটো কিন্তু স্কেম এতিয়া 92টা পোষ্ট এখাতে যিটো বিষয় কৈছে 94 হে বহল আহিম আৰু ডাকে ফল বহল গৈছে মই আহিম হেতু বহল আহিম আমি এখাতে উত্তৰটো দিব না দিব আপুনি নিখনে কিন্তু মই নাই না এক মিনিট দিলু না আপোনালোকৰ যদি ডক্টৰ আপোনালোকৰ এমএলএ বিলাক যদি জড়িত নহয় তেনেহলে মঙ্গলদৈৰ এমএলএ জনৰ ঘনিয়েকটো কেনেকে এপিসি আচ্ছা ঠিক আছে ৰিজাইন দিয়াৰ পিছতনো কিয় এৰেষ্ট কৰে ঠিক আছে ডক্টৰ সমান মই বুজিলো মই প্ৰশ্ন দিলো না বুজিলো আপুনি গুৰুজী দাসৰ কথা মই বুজিলো প্ৰশ্ন দিলো আপোনাৰ তৰুণ গগৈ মুখ্যমন্ত্ৰীৰ দিনত এই ঘটনা হৈছিল এই কথা তৰুণ গগৈ দায়ী হ'ব নহয় সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ দায়ী হ'ব নহয় দোকানত দিছ ইজ এ ফেক্ট অফ দি ৰেকৰ্ড বাস কোনে নহয় বুলি কৈছে আপুনি কৈছে তেওঁৰ দিনত হৈছে কিন্তু তেওঁ ওচৰলৈ লৈ অহা মানুহটো যদি হিমন্ত বিশ্ব শৰ্মা বুলি সেইটো কি কথা ক'লাইছে কি কথা মানে এতিয়া তেওঁৰ ওচৰলৈ অহা মানুহটো কোনে লৈ আহিছে গৌতম ৰায় বুলি কিন্তু কথাটো হৈছে কি যেতিয়া তেওঁ এটা ভুল কাম কৰিছে তেওঁৰ এগেইনষ্টে এটা কেছ হৈছে বাৰম্বাৰ তৰুণ গগৈ ডাঙৰীয়াই কথাটো কৈ আছে বাৰম্বাৰ যে যোন জুখি শাস্তি হ'ব লাগে তদন্ত তৰুণ গগৈ আহিব লাগে আপুনি ভাবে হিমন্ত বিশ্ব উত্তৰ দিব দিম নিশ্চয় হিমন্ত বিশ্ব শৰ্মাৰ কথা আছে গুৰুজ্যোতি দাসৰ কথা আছে মই উত্তৰ বিচাৰিম মনজীৱৰ পৰা মই প্ৰথম জানিব বিচাৰিছে মনজীৱ শৰ্মা তেওঁ সৰুতে সপোন দেখিছিল প্ৰশাসনীয় সেৱাৰ বিষয় হোৱাৰ আৰু তাৰ কাৰণে অহুপুৰুষাৰ্থ কৰি যথেষ্ট চেষ্টা কৰিছিলে মাষ্টাৰ ডিগ্ৰী দুবাৰকৈ ল'লে পিজি ডিপ্ল'মা লৈছে বিভিন্ন ক্ষেত্ৰত শৈক্ষিক ক্ষেত্ৰত যথেষ্ট উজ্জ্বল তেওঁৰ কেৰিয়াৰ কিন্তু তেওঁ APSCত ব্যৰ্থ হ'ল মনজীৱ কিহৰ কাৰণে মনজীৱৰ সপোন আশা চব চেষ্টা পাতি পেলাইছিলে APSCয়ে দাদা ডিছকাশ্যনটো বহুত ভাল হৈছে কিন্তু ইয়াত কি হৈছে ষ্টুডেণ্ট বা এছপিৰেণ্ট যোন সি আহে এপিয়াৰ হ'বলৈ তাৰ বিষয়টো আমি ডিছকাছ অলপ কৰিব লাগে কি বিচাৰে ঠিক আছে এছপিৰেশ্যনটো এতিয়া আমি ব্লেম গেম ইটছ এ ব্লেম গেম আমি ইয়াক তাক কৈ থাকোঁ কিন্তু সেই এছপিৰেণ্টজনে কিমান বছৰ সেই তপস্যা এটা কৰি পেলাই বা সাধনা এটা কৰি পেলাই সেই লেভেললৈ আহিছে হয় নহয় এতিয়া গৈ থৈ কণ্ডিশ্যনটো কেনেকৈ হৈছে মই কওঁ ফাৰ্ষ্টত আজি যদি কোনোবা এজন যেতিয়ালৈকে ভাল কাম কি হ'ল বেয়াটো কি হ'ল ভালটো হ'ল যে এটলিষ্ট এটা এইটো হ'ল মানে ইনকুৱাৰী এটা হ'ল মই খুব পজিটিভ তাৰ কাৰণে ইনকুৱাৰী ক'ত গৈ আছে কি গৈ আছে জুডিচিয়েল এইটোত আছে ছাবজুডিচ হয় সেইটো পিছৰ কথা হয় তাৰ আগত যোনটো ছিষ্টেম আছিল কেনেকুৱা হয় কিমান কম্পিটেণ্ট মানুহ আছে তাত কিয় APSC যোনটো বডি হয় সেইটোৱে অসমৰ ফিউচাৰ নিৰ্ধাৰিত কৰে কিয় কৰাপশ্যন আমি চবেই ডিছকাছ কৰোঁ কৰাপশ্যন একদম সেইটো মূল মানে অসমখন ভৱিষ্যতে ক'লৈ যাব সেই কথাটো বহুতখিনি APSC প্ৰশাসনিক বিভাগৰ দায়িত্ব আছে যদি মই 25 লাখ দিব পাৰোঁ বা 30 লাখ দিব পাৰোঁ মই ফেক্টত যোৱা নাই কিন্তু যদি সেইটো দিব পাৰোঁ মই তেতিয়া বিচাৰিম সেই বস্তুটো ফাৰ্ষ্ট তাৰপিছত মেৰিটটো ক'বালৈ ৰৈ যায় মনজীৱৰ ক্ষেত্ৰত পইচা বিচাৰ আছিল বুলি মই কিবা আছিল নাই এতিয়া সেইটো মই খুব অথেণ্টিকেট বা সেইটো হিচাপে ক'ব নোৱাৰোঁ অন ৰেকৰ্ড ক'বলৈ খুব এইটো হ'ব তেখেতে ধৰক কিয় ডিপ্ৰাইভ হ'ল সেইটো জেনেৰেলাইজ নালাগে হাউ ইজ ডিপ্ৰাইভ ক'ত দিলে মাৰ্ক কম দিলে মই মোৰ বেকগ্ৰাউণ্ডটো শ্বেয়াৰ কৰিব বিচাৰিছোঁ মই ইণ্ডিয়ান এয়াৰফ'ৰ্চত 20 years চাৰ্ভ কৰিলোঁ মই +2 কৰি গৈছিলোঁ তাত লাহে লাহে মই নিজৰ এডুকেশ্যনটো এনহেঞ্চ কৰি গ'লোঁ চ' দেট মই এদিন মানে এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচত আহিম মই চিভিল ছাৰ্ভিচৰো প্ৰিপেয়াৰ কৰিলোঁ তাত ক্লিয়াৰ নহ'ল কিয় ছাৰ্ভিচৰ কনষ্ট্ৰেইনছ থাকে সময় দিয়াটো খুব এইটো হয় মই কনফিডেণ্ট আছিলোঁ মই 2009তো মই দিছিলোঁ এক্সাম তেতিয়াও কিছুমান ইছ্যুজ তেনেকুৱা আছিল এতিয়া সেইটো বুলি মই এইটো নকওঁ যে কিবা বেয়াই হ'ল বুলি আই ৱাজ নট ৰিকমেণ্ডেড মই তেনেকৈ পজিটিভ ভাবোঁ চ' দেট মই মোৰ ছেটাৰ্ড হ'ব নিদিওঁ সপোনবিলাক তেনেকুৱাই মই ষ্টুডেণ্টখিনিক বা এক্সপিৰিয়েঞ্চখিনিক মোৰটো ক'বলগীয়া কি যে সিহঁতে ছিষ্টেমটো কি হৈ আছে সেইটো বেলেগ কথা হয় বেয়া লাগে সেইটো বেলেগ কথা কিন্তু সিহঁতৰ নিজৰ লেভেলত সিহঁতে আপ টু ভাইবা প্ৰিপেৰেশ্যন কৰক নিজকে এইটো কৰক নিজকে প্ৰুভ কৰক যে মই দিছোঁ
মই দিছোঁ আৰু তালৈকে পাইছোঁ পিছত ছিষ্টেমটো কি হয় কি নহয় সেইটোৱে কি কৰে নহ'লে কনফিডেন্সটো সিহঁতৰ ব্ৰেকডাউনৰ ছিষ্টেমৰ প্ৰতি এটা এইটো হৈ যায় মই আপোনাৰ এই গোটেই বিষয়টো লৈ আপোনাৰ মতামত মই জানিব বিচাৰিছোঁ গোটেই সামগ্ৰিকভাৱে আপুনি প্ৰাক্তন ACS বিষয়া আছিলে কি কয় গোটেই APSC গোটেই নামত আচলতে কি চলিছে ভেকুভানা চলিছে নে প্ৰকৃততে কি APSC ধৰক আমি নিজেও APSCৰ লগত জড়িত আছিলোঁ এটা সময়ত আৰু আমি নিজেও APSC পৰীক্ষা দিছিলোঁ আৰু পৰীক্ষা দি আমি নিযুক্ত হৈছিলোঁ APSCত আসাম চিভিল ছাৰ্ভিচত মই বহু বছৰ চাকৰি কৰিছোঁ আৰু সেই সময়ত কিন্তু কোন মেম্বাৰ কোন প্ৰেচিডেণ্ট কোন চেয়াৰমেন আমাৰ জনাৰ কোনো উপায় নাছিল আপোনাৰ আমি জনা নাছিলোঁ আৰু আনকি আমাৰ ৰিজাল্টবিলাক ওলাইছিলে আসাম ট্ৰিবিউনত যে এইকেইটা মানুহ মানে চিলেক্টেড হৈছে গতিকে সেই সময়ত কিন্তু আমি দেখিছোঁ যে খুব মেৰিটৰিয়াছ মানুহবিলাক কিন্তু তাত চিলেকশ্যন পাইছিল কিন্তু লাহে 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 পৰ্যায়ক্ৰমে এনেকুৱা এটা অৱস্থা এটা হৈছে তাৰপাছত আমি দেখিলোঁ যে আমি নিজে কিন্তু এটা সময়ত আকৌ সেইটো পদত্যাগ কৰি পেলাই আকৌ শিক্ষকতাত আহিলোঁ আমি কিন্তু শিক্ষকতাত আহিছোঁ পদত্যাগ কৰি পেলাইহে আহিছোঁ গতিকে তাত বহুত অফিচাৰৰ আমি দেখিছোঁ যে তাত দুৰ্নীতি কেনেকৈ কৰে সেইবিলাক আমি নিজ চকুৰে দেখিছোঁ দেখাৰ পিছত MLA বিলাকৰ লগত MLA বিলাকে কেনেকৈ ডিক্টেশ্যন দিয়ে এই কথাবিলাকো দেখিছোঁ দেখাৰ পিছত আমি দেখিছোঁ যে দিছ ইজ নট মাই কাপ অফ টি গতিকে মই সেই বস্তুটো মই এটা এটি গুচি আহিছোঁ গুচি এতিয়া আজি ধৰক আপোনাৰ সেইকাৰণে আপুনি নিৰপেক্ষভাৱে কথাখিনি ক'ব পাৰোঁ কিন্তু নতুন প্ৰজন্মৰ দৃষ্টিত APSCৰ কিন্তু কোনো এটা গুৰুত্ব নাই এইটো নতুন পুৰুষে এইটো কথা জানে আপুনি যিমানেই যুক্তি নিদিয়া হওক কিয় APSC জানে যে এইটো এটা দুৰ্নীতিৰ ভঁৰাল আজি প্ৰশ্ন কাকতৰে হওক আনকি মই এবাৰ বোধ কৰোঁ আমাৰ এই চেনেলতে এবাৰ কৈছিলোঁ যে এবাৰ আমাক এটা ইণ্টাৰভিউ ল'ব মাতিলে APSCত ইণ্টাৰভিউত আমি ল'ব গ'লোঁ এইটো ধৰক আপোনাৰ ৰাকেশ পালৰ চেয়াৰমেন হোৱাৰ আগৰ ঘটনা তেতিয়া যেতিয়া আমি ইণ্টাৰভিউ ল'ব গ'লোঁ তেতিয়া মই ৰখি আছোঁ আৰু চেয়াৰমেনে মোক ক'লে যে আপুনি ৰখক মই আপোনাৰ তেওঁ মোক চাহ এটা ভালকৈ খুৱালে তাৰ পাছত ইতিমধ্যে আপোনাৰ এজন অফিচাৰক তেওঁ মাতি পঠালে যে এখেত আহিছে এক্সপাৰ্ট গতিকে এখেত ইণ্টাৰভিউটো ল'ব লাগে তেতিয়া ছুপাৰিণ্টেণ্ডেণ্ট আহি পেলাই তেওঁ চেয়াৰমেনক কাণে কাণে কিবা এটা ক'লে যে ছাৰ এইটো দেখোন আমি পাতিয়ে পেলালোঁ দেখোন আগতে আই ৱাজ দ্য অফিচিয়েল এক্সপাৰ্ট যোৱাৰ আগতে কাৰোবাৰ স্বাৰ্থত সেই কথাটো বুজি পালে এতিয়া চেয়াৰমেনৰ অৱস্থাটো দেখি পেলাই মই তাজ্য হৈ গ'লো যে চেয়াৰমেন ইমান হতাশ হৈ গ'ল আৰু ইমান তেওঁ লাজ পালে মোৰ সন্মুখত সেইটোৱে আপোনাৰ সেই বস্তুটো এতিয়াও এটা অৱসান হয় এই বস্তুটো যে সাংঘাতিক কিবা এটা যে তাৰ পৰিৱৰ্তন হৈছে এইটো নহয় আৰু হোৱাও নাই ঠিক আছে লৈ ল'লে চলি আছে বুলি সিদ্ধান্ত লৈ আপুনি গোটেই প্ৰক্ৰিয়াটো মই এই বিষয়লৈ পবিত্ৰ মাহেতে মই কৈছোঁ যে মই আহিম কিয় কৈছোঁ মই সেই কথা আহিম সেই বিষয়লৈ আহিম তাৰ লগতে কিহৰ কাৰণে বৰ্তমান সময়ৰ যিসকল ৰাজনীতিবিদ তেওঁলোকৰ নাম ওলাইছে তাৰপিছত তেওঁলোক কিয় সাঙুৰ খোৱা হোৱা নাই কিহৰ কাৰণে ৰৌ বৰালি হাৰি গৈছে সেইবিলাক বিষয়ত স্পষ্টীকৰণ বিচাৰিম কিন্তু তাৰ পূৰ্বে মই লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ আজি আমি এটা গুৰুত্বপূৰ্ণ প্ৰসংগৰ উত্তৰ বিচাৰি আহিছোঁ সেয়া হৈছে APSCৰ কেলেংকাৰী তদন্ত বৰ্তমান কোন দিশে সেই বিষয়ে আমি আলোচনা কৰি আছোঁ পবিত্ৰ মাৰ্ঘেৰিটাৰ ওচৰলৈ পোনে পোনে গৈছোঁ ইতিমধ্যে এই গুৰুত্ব পবিত্ৰৰ ওচৰত কথা পতাৰ আগতে মই অকণমান অখিল আছে মই অখিল গগৈৰ এটা তেওঁৰ বাৰ্তা লৈ অখিল গগৈ মই জানিব বিচাৰিছোঁ আচলতে এই যিটো আপুনি ক'লে অসম আৰক্ষী তদন্তত আপোনালোক সন্তুষ্ট নহয় CBI তদন্ত বিচাৰিছে এই বিষয়ে আৰু আপোনাৰ কি ক'বলগীয়া আছে বিশেষ আমি গুৱাহাটী উচ্চ ন্যায়ালয়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হৈ মই নিজে যে গোচৰ APSCৰ CPI তদন্ত বিচাৰি যি গোচৰ তৰিছিলোঁ সেই গোচৰৰ ভিত্তিতে এতিয়া পুনৰ গোটেই কেলেংকাৰীৰ তদন্তটো আৰম্ভ হৈছে আপোনালোক সকলোৱে জানে যে আমি গুৱাহাটী উচ্চ ন্যায়ালয়ত সেই সময়ত CBI তদন্ত বিচাৰিছিলোঁ আৰু CBI তদন্তৰ লগতে গোটেই ঘটনাবিলাকৰ আমি এটা ন্যায়িক তদন্ত বিচাৰিছিলোঁ আমাৰ সেই দুইটা দাবী আপোনালোকে সকলোৱে জানে যে সেই সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ে মানি লৈছিলে আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰায় দিছিলে যে ৰাকেশ পালৰ সম্পত্তিৰ গোটেই গোচৰটো টকা পইচাৰ গোটেই বিষয়টো এইটো CBI তদন্ত কৰিব আৰু গোটেই APSCৰ যিটো কেলেংকাৰী সেই গোটেই কথাবিলাক আচলতে ন্যায়িক তদন্ত ঘোষণা কৰা হ'ব সেইবুলি তেতিয়া ৰায় প্ৰদান কৰা হৈছিলে আৰু ৰাজ্য চৰকাৰক সেইমতে নিৰ্দেশ প্ৰদান কৰা হৈছিলে কিন্তু পৰৱৰ্তী সময়ত আপোনালোকে সকলোৱে জানে যে সেই সময়ত APSCৰ চেয়াৰমেন আৰু সঁচা কথা ক'বলৈ গ'লে চৰকাৰে সেই সময়ত দিল্লীৰ উচ্চতম ন্যায়ালয়ত আমাৰ বিৰুদ্ধে দ্বাৰস্থ হৈছিলে আৰু দিল্লীৰ উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হোৱাৰ পাছত আমাক চেলেঞ্জ কৰি আমাক প্ৰত্যাহ্বান জনাইছিলে আৰু প্ৰত্যাহ্বান জনোৱাৰ পাছত সেই গোচৰৰ ওপৰত
আমাৰ যি এডভোকেট প্ৰশান্ত ভূষণে আমাৰ হৈ যুঁজবাগৰ কৰিছিলে, আমাৰ হৈ যুক্তি প্ৰদৰ্শন কৰিছিলে, আৰু তাৰ ফলস্বৰূপে আপোনালোকে সকলোৱে জানে যে উচ্চতম ন্যায়ালয়ে সৰ্বশেষত ৰায় প্ৰদান কৰিছিলে যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়কেইটা জাষ্টিফাইড ৰায়। দুইটা কথা, এটা হ'ল যে CBI তদন্ত সম্পত্তিৰ ওপৰত, আৰু 2 নম্বৰ কথাটো হ'ল যে গোটেই বিষয়টোৰ ওপৰত APSCৰ কেলেংকাৰী কেনেকৈ সংগঠিত হৈছে তাৰ সমস্ত বিষয়টোৰ ওপৰত তদন্ত কৰিবৰ কাৰণে ন্যায়িক তদন্ত, এই দুইটাই জাষ্টিফাইড, যুক্তিসন্মত, আৰু সেইকাৰণে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়টোক আচলতে বাহাল ৰাখি উচ্চতম ন্যায়ালয়ে নিৰ্দেশ জাৰি কৰিছিল। আৰু তাৰে ভিত্তিত সৰ্বশেষত CBIৰ এনকুৱাৰী আৰম্ভ হ'ল, আৰু CBIয়ে প্ৰিলিমিনাৰী প্ৰতিবেদন দাখিল কৰিলে, আৰু যিহেতু প্ৰিলিমিনাৰী প্ৰতিবেদন দাখিল কৰিলে গতিকে সেই বিষয়টোৰ ওপৰত এটা নিয়মীয়া তদন্ত কৰিবৰ কাৰণে আজিৰ শুনানি আৰম্ভ হৈছে। আমাৰ পিনৰ পৰা যুক্তি উত্থাপন কৰা হৈছে। আমাৰ দাবীটো হ'ল অতি স্পষ্ট যে কেৱল CBIৰ তদন্তই নহয়, সামগ্ৰিক বিচাৰৰ কাৰণে, সম্পূৰ্ণ বিচাৰৰ কাৰণে, থৰ বিচাৰৰ কাৰণে আচলতে ন্যায়িক তদন্তও সম্পূৰ্ণ কৰিব লাগিব। আৰু ইমান ডাঙৰ এটা কেলেংকাৰীৰ সম্পূৰ্ণ তদন্ত নকৰাকৈ এনেকৈ বিজেপি চৰকাৰক এনেকৈ পালমৰা এটা তদন্ত কৰি সাৰি যাবলৈ কেতিয়াও দিয়া নহ'ব। মই আহিম আপোনাৰ ওচৰলৈ। মই বৈতম আখিৰা যিটো কথা কৈছে যে ৰাজনৈতিক ব্যক্তিৰ ইয়াত জড়িত আছিলে, ৰাজনৈতিক ব্যক্তিৰ বিৰুদ্ধে তদন্ত নহ'ল। এতিয়া কোনোবাই ক'লে হিমন্ত বিশ্ব শৰ্মাৰ কথা, কোনোবাই ক'লে গুৰুজ্যোতি দাসৰ কথা। এই ৰাজনৈতিক ব্যক্তিৰ নাম অহাৰ লগে লগে এই তদন্ত প্ৰক্ৰিয়াই ক'ৰবাত স্থবিৰ হৈ পৰিছে নেকি? জয়নাথ দাই হিমন্ত বিশ্ব শৰ্মাৰ নাম লৈছে, এইটো স্বাভাৱিক, কাৰণ কি কংগ্ৰেছেই হওক বা UDF হওক বা কমিউনিষ্টেই হওক, যিকোনো ক্ষেত্ৰতে হিমন্ত বিশ্ব শৰ্মাৰ এটা ভয়, তেওঁৰ যিটো ব্যক্তিত্ব তাৰ ওচৰত তেওঁলোকে এনেধৰণৰ কথা কয়। গতিকে মই এইটো বিষয়বস্তুটো ডিছকাছ নকৰোঁ। অনুমান ভিত্তিত মই কৈ দিম নেকি যে তৰুণ গগৈৰ লগতে ৰাকেশ পালৰ লগত জয়নাথ দা উচিত? নকওঁ, কাৰণ সেইটো নৈতিক নহয়। মই মুখখন আছে বুলি যে কৈ দিম সেইটো নহয়। আৰু এটা কথা, এতিয়া গুৰুজ্যোতিৰ কথাটো ক'লে বা সিদিনাখন আৰু PNRD ধৰি লওক আমাৰ বিজেপিৰ কাৰ্যকৰ্তাৰ পৰিবাৰে চাকৰি পালে এনেকৈ। এতিয়া কথা হ'ল, এতিয়া উদাহৰণস্বৰূপে জয়নাথ দা কংগ্ৰেছত আছে বুলিয়েই তেখেত এগৰাকী PhD ডিগ্ৰীধাৰী, তেখেতে 2-3টা ছাবজেক্টত মাষ্টাৰ ডিগ্ৰী, তেখেত এটা বিদ্যায়তনিক কেইবাটা পোষ্টত থাকিল, কংগ্ৰেছৰ হ'ল বুলি মই তেওঁক বিৰোধাচৰণ কৰিব নোৱাৰোঁ, কাৰণ কংগ্ৰেছৰ যোগ্য ব্যক্তি কিয় নাথাকিব? ঠিক সেইদৰে বিজেপিৰ 29 লাখ মানুহৰ কোনোবা এজন MLA, কোনোবা এজন জিলা সভাপতিৰ পৰিবাৰ বা ভগ্নীয়েক বা চাকৰি নাপাবই, তেওঁলোক সকলোবিলাক গাধা, কোনো APSCৰ কাৰণে যোগ্য নহয়, কোনো PNRD চাকৰিৰ কাৰণে যোগ্য নহয়। গুৰুজ্যোতি পৰিবাৰ হ'ল বুলি তেওঁ চাকৰি নাপাব। এনেকুৱা এটা লেফটিষ্ট যিসকল বুদ্ধিজীৱী বা আমাৰ এইটো বস্তু স্বাভাৱিক, মই কংগ্ৰেছক একো নকওঁ, স্বাভাৱিকভাৱে বিৰোধাচৰণ কৰাটো এটা প্ৰৱণতা থাকে। হিমন্ত বিশ্বৰ APSCৰ আজিলৈকে প্ৰথম শুনিছোঁ মই, আজি প্ৰাগ চেনেলৰ মঞ্চত জয়নাথৰ মুখত প্ৰথম শুনিছোঁ APSCটোতে হিমন্ত বিশ্ব শৰ্মাৰ নাম উচ্চাৰণ কৰিছে। সেইটো মই সেইকাৰণে ডিছকাশ্যন নকৰোঁ। কিন্তু মোৰ কথাটো শুনক, মই দুটা কথা ক'ম, আৰু হয়তো আপুনি পৰীক্ষাটো যিটো কৈছে যে পৰীক্ষাৰ আগদিনা পৰীক্ষা পাতি পিছদিনা ৰিজাল্ট দিয়াৰ আজিকালি ৰিজাল্ট, সেইটো আপুনি ক'ব যে মডাৰ্ণ হোৱা তুমি পুলিচ ভেৰিফিকেশ্যন নোহোৱা, আপুনি জনসংযোগৰ পৰীক্ষা খেলিমেলি হৈছে ক'বলৈ দিয়ক, সেইটো কৰাপশ্যন। মই একদম চমুকে ক'ম, দুটা কথাই কওঁ, তাৰপিছত মোৰ ক'বলগীয়া বিশেষ নাই। 29 লাখ বিজেপি সদস্যৰ কোনোবা MLA হওক বা জিলাৰ সভাপতিয়ে হওক বা সাধাৰণ বুথৰ মানুহ হওক, APSC হওক বা UPSC পাব পাৰে। সেইটোলৈ কিয় পালে বিজেপিৰ? সেইটোলৈ মনত দুখ পাওঁ। আৰু দ্বিতীয় কথা হ'ল, যিমানে আমি ধৰি লওক তৰুণ গগৈ জড়িত আছিল, ৰাকেশ পাল আছিলে, শ্ৰদ্ধেয় অখিল গগৈ ক'লে লেহেমীয়া হৈছে, এতিয়া কি নহওক সেইখিনি কথা ক'বই, ডিছকাশ্যন এনেধৰণৰ হয়। কিন্তু এটা বাৰ্তা যাতে ভুলতো নাযায়, সেইটো কথাহে মই ক'ম, মোৰ বাকী ক'বলগীয়া নাই, আপোনালোকে কওক। কিন্তু যাতে খুব নিকাভাৱে বিগত 3 বছৰ ধৰি সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত চাকৰি বা APSC এইবিলাকত খুব অনেষ্টলি কাম কৰা হৈছে, যাতে ভুল বাৰ্তাটো নতুন প্ৰজন্মই নাপায়, সেইটো মই পোনপটীয়াকৈ আপোনালোকক আহ্বান কৰিছোঁ এগৰাকী সচেতন নাগৰিক হিচাপে। আলোচনা হওক, ৰাজনৈতিকভাৱে আমাক গালি পাৰক, সেইবিলাক নাই, কিন্তু নতুন প্ৰজন্মৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলে যেতিয়া কেতিয়াও এনেধৰণৰ কথাত প্ৰভাৱিত হয়। আপুনি পবিত্ৰ মাৰ্ঘেৰিটাৰ এই বক্তব্যত আপুনি আছে? এতিয়া মই কোন গভৰ্ণমেণ্টে কি কৰিছে মই নকওঁ, কোনোবাই কংগ্ৰেছে কৰিছে, বিজেপি কৰিছে, কিন্তু মাৰ্ঘেৰিটা ডাঙৰীয়া যিটো কৈছে তাত মোৰ ক'ব লগা আছে। কিন্তু পৰীক্ষা চাওক, এতিয়া পৰীক্ষা যিবোৰ পাতিছে এনেকুৱা হৈছে পুলিচ ভেকেশ্যন
ভেৰিফিকেশ্যন নোহোৱাকৈ ৰিজাল্ট হৈ গ'ল, মানে লগালগ এপইণ্টমেণ্ট হৈ গ'ল। এনেকুৱা যিবোৰ এক্সাম ৰিচেণ্টলি পতা গৈছে, PNRD হওক, APDCL হওক, হাফ এন আৱাৰৰ ভিতৰত পেপাৰবোৰ লিক হৈ গৈছে, পেপাৰবোৰ বেলেগে পাইছে। এইটো মই কোৱা নাই, এইটো মিডিয়াই দেখাই আছে, ফটোটো মিছা কথা ক'ব নোৱাৰে। এতিয়া কথাটো এনেকুৱা হৈছে যে এটা পৰীক্ষাও ভালদৰে পাতিব পৰা নাই, তাত কিন্তু ডাউট নাই। কাৰণ মই বিং এজ এ টিচাৰ য'ত ষ্টুডেণ্টৰ এফেক্ট হৈছে তাত মই মাতিম বা মই মাতিব লাগিব। আৰু APSC যিটো তেওঁ ক'লে, অলপ আগতে মই আকৌ ঘূৰি আহিছোঁ, যিটো কুৱেশ্যন ৰং হ'ল, তেওঁলোকে কি কৰিছে, এইটো এনচাৰটো ক্লিয়াৰ কৰি 460টা আৰু ষ্টুডেণ্ট লৈছে। কিন্তু কথাটো এনেকুৱা, আগৰ ৰং এনচাৰত যিবোৰ ষ্টুডেণ্টে সোমাই থাকিলে তেওঁলোকে মেইনছ কেনেকৈ লিখিব? যদি এখন পেপাৰত চাকত তেওঁলোকে কৈছে যে পলিটিকেল ছায়েন্সত 14টা কুৱেশ্যন ৰং আহিছিলে, সেই দুটা ৰং, মই যদি ৰং 14টা লিখি আহিলোঁ, কিন্তু মইতো অলৰেডি পাই গ'লোঁ, অলৰেডি ৰিজাল্ট ডিক্লিয়াৰ। মই এতিয়া ৰাইট কৰাৰ পিছত মইতো ওলাব লাগিছিল, সেই ষ্টুডেণ্টখিনিক ওলাব পৰা নাই। গতিকে এই প্ৰচেছটো, গোটেই প্ৰচেছটোত বিসংগতি আছে। এতিয়া কথাটো আপোনালোকে কৈছে যে 22টা এক্সপাৰ্টে চাইছে, স্পষ্ট মেকানিজম উলিয়াইছে, যিটো টেকনিকেলিটিজ মই নাজানিম, আপোনালোকে জানিব। এটা কথাটো এনেকুৱা যে এনেকুৱা অকল মাৰ্ডাৰ কৰি দিয়াৰ পিছত চৰি গ'লে কেনেকৈ হ'ব? এতিয়া কথাটো মইতো পোৱা নাই, তাৰ পৰা ওলাই আহিলে। আপুনি মোক এইটো কথা কৈছিলে, একেদৰে উত্তৰটো দিম, এই প্ৰচিডিউৰেল কথা আপুনি ৰাইট পইণ্টত কথাটো কৈছে। এতিয়া কথাটো হৈছে কি, ছাপ'জ টোটেল 92 কুৱেশ্যনৰ ভুলকে এনচাৰ লিখিছে, 22টা ছাবজেক্টৰ ভিতৰত 22টা ছাবজেক্টৰ ওপৰত পৰীক্ষা হৈছে, তাৰে 21টা ছাবজেক্টক ধৰি কি হৈছে, 92টা ভুল এনচাৰৰ ওপৰত মানুহক পাছ কৰা বুলি কৈছে। এতিয়া মই ধৰি লৈছোঁ এন্থ্ৰপলজিৰ 10টা কুৱেশ্যন ভুল আছিল, ধৰি লৈছোঁ। এতিয়া এই 10টাৰ ভুল এনচাৰ লিখি মই পাই গ'লো, এতিয়া আকৌ এইকেইটা ভুল আছিল, যোনে শুদ্ধ লিখিলে তাৰে কেইজনমানক ইচ্ছাকৃতভাৱে, উইলিংলি, নয়িংলি, উইথ এ ডিজাইন কি কৰিছে, এওঁলোকক ভুল এনচাৰ দিলে এওঁলোকক পাছ কৰাই দিম, এইবুলি পাছ কৰাই দিলে। প্ৰথমতে কি কৰিব লাগিছিল, সততাটো ক'ত হয়, ভুল এনচাৰত সেইবিলাক মাৰ্কবিলাক কি কৰিব লাগিছিল, মাইনাছ কৰি ল'ব লাগিছিল। ছাপ'জ এন্থ্ৰপলজিত 10টা এনচাৰ ভুল এনচাৰ কি দিছে, ভুল এনচাৰ দিছে, সেই 10টা এনচাৰ তেওঁ টোটেলৰ পৰা হেৰি কৰি মাইনাছ দি তেওঁ তেতিয়া আমি মানে ভুলটো, প্ৰচিডিউৰেল ভুলটো যদি অনিচ্ছাকৃত হয় তেতিয়া বেলেগ কথা, প্ৰচিডিউৰেল ভুলটো যদি ইচ্ছাকৃত হয় অনুমানিক নহয়। শুনক, প্ৰমাণ দি আছো না, মই আপোনাক কৈ থাকোঁতে মই আপোনাক কোৱা নাই নহয়, প্ৰমাণ দি আছো মই। 10টা কুৱেশ্যন তেওঁ ভুলকে লিখিছে, আৰু 10টা কুৱেশ্যন ভুলকে লিখাৰ পিছত তেওঁ নম্বৰ পালে 3 নম্বৰ ধৰি লৈছোঁ, আৰু মই পিছত আকৌ সেই 10টা নম্বৰ মই পাই গ'লো, মই বেলেগ এজন কেণ্ডিডেটে। এতিয়া ভুলকে লেখা কেইজনক কি কাৰণত চিলেক্ট কৰিছে, তেওঁলোকৰ চিলেকশ্যনটো কিয় কেঞ্চেল কৰা নাই? এটা গুৰুত্বপূৰ্ণ আৰু ৰ'ব, শুনক, আৰু এটা কথা কৈছোঁ, চন্দ্ৰ পাটোৱাৰীৰ ভাই বোৱাৰী নিভা হালৈ, নলবাৰী জিলা বিজেপিৰ সভাপতি বনদীপ ডেকাৰ পত্নী ভনিতা বৰ্মন খুলহালী নিজৰা বৰ্মন, নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকাৰ পত্নী নমিতা হালৈ, খাগ্ৰাপাৰা জিলা পৰিষদৰ সদস্য তথা বিজেপি জিলা যুৱ মৰ্চাৰ সভাপতিৰ পত্নী পংকজ ডেকাৰ পত্নী, ভৰিগোগ মণ্ডল বিজেপিৰ মৃদুলা কলিতা, বিজেপিৰ যুৱ মৰ্চাৰ ৰাজ্যিক কথাটো ডক্টৰ দিগন্ত বৰ্মন বুলি এজন বিজেপিৰেই সমৰ্থক, তলে তলে তেওঁ বিজেপিৰ শুভাকাংক্ষী, গ'ল্ড মেডেলিষ্ট তেওঁৰ ভাগিনজনী নলবাৰীৰ, তেওঁক কিন্তু চিলেকশ্যন নিদিলে। এতিয়া এওঁলোকৰ মই আনিছোঁ, দৰকাৰ হ'লে এখেতক মই যদি খোজে মই আনি দিম, এওঁলোকৰ কেৰিয়াৰ ৰ'ব, কেৰিয়াৰ আৰু সেই ডক্টৰ দিগন্ত বৰ্মনৰ ভাগিনকৰ কেৰিয়াৰ একবাৰ চাই লওক। অশিক্ষিত নেকি, অৰ্ধশিক্ষিত নেকি? আপুনি এতিয়া ডাঙৰ কথা হ'ল, ভুল কথা কৈ থাকিব মানুহে, ভুল কথা কৈ আছে, মানুহে শুনি আছে ভুল কথা। এওঁলোকে গাৰ জোলে বলদ্বীপৰ কথা ক'লে, মই এটা নাম ক'ব লাগিব, 7 people are opposing. নলবাৰীত
মেৰিটিয়াছ ল'ৰা আছে কিন্তু নলবাৰীত চন্দ্ৰপাতৰিৰ ভাইবাৰীকটোহে মেৰিটিয়াছ হ'ল নে টু ৰং ডাজন্ট মেক এ থিং ৰাইট যি চাকৰি হ'ল হোৱাৰ পিছত ৰিজাইন দিলে তেওঁৰ এই দুখত অলৰেডি তেওঁ এটা মানে ক্ৰাইম এটা কমিট কৰিছে এতিয়া তেওঁলোক একশ্যন কিয় নল'লে টু ৰং ডাজন্ট মেক এ থিং ৰাইট মই মানে যেনেকৈ ভাবোঁ এতিয়া এটা আগত ভুল হ'ল সেইটো ভুলক ঠিক কৰিবলৈ আকৌ এটা যদি ভুল হয় ভুল হ'বও পাৰে এনকুৱাৰী হ'ল কি হ'ল কথাটো কি হয় এতিয়া যোন আল্টিমেট আহি পেলাই মই আকৌ ষ্টুডেণ্টতে আহিম ধৰক মোৰ কণ্ডিশ্যন কি আছিল মই কিমান প্ৰিপেৰেশ্যন কৰিছিলোঁ হ'ব পাৰে মোতকৈ বেছি প্ৰিপেৰেশ্যন কৰিছিল মোতকৈ কম মেৰিট বা বেছি মেৰিট কথাটো নহয় বা কোৱালিফাইড মই PhD হয় মই ডক্টৰেট হয় কিন্তু কিছুমানে গ্ৰেজুৱেশ্যন কৰাটোও হ'ব পাৰে মোতকৈ ভাল এক্সাম কৰিছে ডেট ইজ দেয়াৰ বাট বেয়াটো কেতিয়া হয় যেতিয়া সেই বস্তুটো আপুনি লাহেকৈ একচেপ্ট কৰি লয় যদি চিষ্টেমটো কাৰেক্ট থাকে ক্ৰেডিবিলিটিটো থাকে এতিয়া লাহে লাহে কৰি চিষ্টেমৰ ক্ৰেডিবিলিটি মানে APSCৰ ক্ৰেডিবিলিটিৰে যেতিয়া কুৱেশ্যন মাৰ্ক আহে তেতিয়া সেই বস্তুটো কমপ্লিট ষ্টুডেণ্টৰে কি হয় সেই এটা ডিমৰেলাইজিং ফেক্টৰ সেইটো হয় সেই বস্তুটো আমি সেইটো আপডেট সেইটো আপলিফ্ট এটা কথা মই জানিবলৈ বিচাৰিছোঁ মই ভুল এনচাৰ দি মই পাছ কৰিলোঁ এতিয়া যেতিয়া কথাটো মই ভুল এনচাৰ দি পাছ কৰিছোঁ বুলি কৈছোঁ মোৰ ৰিজাল্ট কেঞ্চেল হ'ব নে নহয় সেইটোৱে হ'ব সেইটো হ'ব লাগিব ভুল এনচাৰ দি যদি মই পাছ কৰিছোঁ কাইলৈ পিয়াইল কৰক দৰকাৰ হ'লে আৰু যাতে 400 আউটলৈ আহিব লাগে তদন্ত হ'ব লাগে বিষয়টো কিয় আৰু APSC যি সংস্কাৰ কৰাৰ কথা কোৱা হৈছিলে সেই সংস্কাৰ যে নহ'লে সেই বস্তুটো তদন্ত মুখ্যমন্ত্ৰীয়ে দিব লাগে আপোনালোকৰ মুখ্যমন্ত্ৰীজনক এইকাৰণে ধন্যবাদ যে তেওঁ দুৰ্নীতিৰ বিৰুদ্ধে এটা জেহাদ ঘোষণা কৰিছে সেইমতে কাম কৰিছে কিন্তু সেই চৰকাৰখনে তেওঁ নজনাকৈ যেতিয়া দুৰ্নীতি কৰিব সেইবিলাক তদন্ত হ'ব লাগে গ্ৰাম উন্নয়নৰ পৰীক্ষা তদন্ত হ'ব লাগে গ্ৰাম উন্নয়নৰ পৰীক্ষা চিষ্টেম যদি ফেইলিয়ৰ হৈছে আগে জবাব দিটো হ'ব লাগিব তাত কোনো কথা নাই তাত দুৰ্নীতিৰ শূন্য সহনীলতাৰ কথা আমি সদায় কৈছোঁ কিন্তু এইখিনিতে এটা কথা কওঁ ইয়াত যিটো কৈছে কি মেকানিজিম উলিয়াইছে সেই মেকানিজিমটো আমি সম্পূৰ্ণ নজনাকৈ আমি দুৰ্নীতি হৈছে কেলেংকাৰ হৈছে তেনেধৰণৰ অনুমান ভিত্তিক কথা আলোচনাৰ মাজলৈ আহিম কিন্তু তাৰ বাবে মই ল'ব লাগিব খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰবৰ্তী আহিছোঁ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ আজি আমি এটা গুৰুত্বপূৰ্ণ প্ৰসংগৰ উত্তৰ বিচাৰিছোঁ সেয়া হৈছে APSCৰ কেলেংকাৰী তদন্তৰ কোন দিশে বৰ্তমান গৈ আছে সেই বিষয়ে আমি আলোচনা কৰি আছোঁ আমি যিহেতু আমি অখিল গগৈ আমাৰ হাতত আছিলে মই অখিল গগৈৰ সৈতে পুনৰবাৰ গৈছোঁ মই এই কথা জানিব বিচাৰিম ইতিমধ্যে আপুনি কৈছে যে CBI তদন্ত আপোনালোকে বিচাৰিলে তাৰ বাহিৰে আপুনি কৈছে ৰাজনৈতিক পৃষ্ঠপোষক আছিলে এই পৃষ্ঠপোষকসকল এই তদন্তৰ আওতাৰ পৰা সাৰি গৈছে আপোনাৰ কি অনুভৱ অখিল গগৈ আমি দেখিছোঁ যে CBI তদন্তত ৰাকেশ পালক বন্দী কৰা হ'ল বা কেইবাজনো সদস্যক বন্দী কৰা হ'ল পৰীক্ষা নিয়ন্ত্ৰক বা এনেকুৱা ধৰণৰ অফিচাৰ্ছ কিছুমানক বন্দী কৰা হ'ল কিন্তু দুৰ্ভাগ্যৰ কথা যে তাৰ আচল যিবিলাক পৃষ্ঠপোষক আছিলে সেই পৃষ্ঠপোষকবিলাকক কিন্তু ৰেহাই দি দিয়া হ'ল সেই সময়ৰ মুখ্যমন্ত্ৰীৰ ওপৰত আপোনালোকে সকলোৱে জানে যে তৰুণ গগৈ ডাঙৰীয়াৰ ওপৰত চেকা পৰিছিলে অভিযোগ উত্থাপন হৈছিলে আটাইতকৈ বেছি অভিযোগ উত্থাপন হৈছিলে সেই সময়ৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আপোনালোকে সকলোৱে জানে যে এইবিলাক ৰাজহুৱা অভিযোগ আছিলে সমগ্ৰ অসমত তেতিয়া উত্তাল হৈছিলে হুলস্থুল হৈছিলে যে এই APSC কেলেংকাৰীটোৰ লগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া আৰু সেই সময়ৰ সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা তেখেতো জড়িত আছে বুলি আৰু বিজেপিৰ বিভিন্ন ধৰণৰ MLA বিলাক গুৰুজ্যোতি দাসকে ধৰি সেই মানুহবিলাক জড়িত আছে বুলি আপোনালোকে সকলোৱে জানে যে এইবিলাক অভিযোগ উত্থাপন হৈছিলে এতিয়া আমি দেখিবলৈ পালোঁ যে CBI তদন্তই কিন্তু কি কয় পুলিচৰ তদন্তই অসম পুলিচৰ যিটো তদন্ত আছিলে বৰ বিখ্যাত যিটো তদন্তৰ কথা আপোনালোকে বিভিন্নজনে কৈ থাকে সেই তদন্তই কিন্তু আমি দেখিবলৈ পালোঁ যে এই মূল কালপ্ৰিটবিলাকক
এই যিবিলাক পলিটিকেল যিবিলাক ছাপোৰ্ট আছিলে আৰু পলিটিকেল যিবিলাক মানুহ আছিলে যিবিলাকে এই গোটেই কেলেংকাৰীটোত পৃষ্ঠপোষকতা কৰিছিলে বুলি অভিযোগ আছে দেই মই দুখী বুলি এতিয়াই কৈ দিয়া নাই অভিযোগ আছে সেই অভিযুক্তসকলক কিন্তু তদন্তৰ আওতাৰ ভিতৰলৈ অনা হোৱা নাছিলে গতিকে আমি আশা কৰিম যে চিবিআই তদন্তৰ ভিতৰলৈ এওঁলোকক আনিব লাগিব চিবিআই কাকাৰ হাতত গৌতম ৰয়ৰ নাম সেই সময়ত বাৰুকে উত্থাপন হৈছিল আপোনালোকে সকলোৱে জানে এতিয়াও বাৰম্বাৰ সংবাদ মাধ্যমত ওলাই আছে যে গৌতম ৰয়ৰ লগত ৰাকেশ পাল ডাঙৰীয়াৰ এটা ডাঙৰ সম্পৰ্ক আছিলে গৌতম ৰায় ডাঙৰীয়াৰ লগত ৰাকেশ পাল ডাঙৰীয়াৰ এটা অবৈধ আৰু গোপন সম্পৰ্ক আছিলে এই গোটেই কথাবিলাক ব্যাপক ৰূপত ওলাইছিলে গতিকে এই প্ৰশ্নবিলাক হয় নে নহয় গোটেইবিলাক প্ৰমাণ কৰিবৰ কাৰণে পৰীক্ষা কৰিবৰ কাৰণে চিবিআই তদন্ত আৰু লগতে সমগ্ৰ পৰীক্ষা ব্যৱস্থাটো খান্দি কুন্দি পুৰা গোটেই বিচাৰ কৰিবৰ কাৰণে ন্যায়িক তদন্ত এই দুইটা তদন্ত অত্যন্ত গুৰুত্বপূৰ্ণ লগতে কিন্তু মই আৰু এটা কথা কওঁ আপোনালোকক হেতু হল চাওক এই মুহূৰ্তত কিন্তু এটা কথা খাটাং যে এপিএসসি এতিয়ালৈকে সংস্কাৰ নহল বিজেপিয়ে যিমানে ঢাকঢোল নুকুবাওক লাগিলে এপিএসসিত কেলেংকাৰী সংগঠিত এতিয়াও হৈ আছে এপিএসসি এতিয়াও যোগ্য মানুহৰ হাতত পৰা নাই এটা যাক নেতৃত্ব দিবলৈ খোজা হৈছে যিসকলে নেতৃত্ব দিছে তেওঁলোক যোগ্য নহয় এক নম্বৰ কথা দুই নম্বৰ কথা এতিয়ালৈকে দুটা সিসি কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশনৰ ৰিজাল্ট দিয়া হৈছে আৰু দুইটা ৰিজাল্টৰ ক্ষেত্ৰতে প্ৰথমটো ৰিজাল্টৰ ক্ষেত্ৰতে এটা কোচিং সেন্টাৰৰ পৰা শতাধিক প্ৰাৰ্থী তাত নিৰ্বাচিত হোৱাৰ ব্যাপক অভিযোগ উত্থাপন হৈছিল তাৰ ওপৰত এতিয়ালৈকে তদন্ত কৰা হোৱা নাই এক নম্বৰ দুই নম্বৰ এতিয়া দ্বিতীয় শেহতীয়া যিটো প্ৰিলিমিনাৰী ৰিজাল্ট দিলে এক্সামিনেশনৰ ৰিজাল্ট দিলে তাতো দেখা গ'ল যে তেওঁলোকে নিজে ঘোষণা কৰি দিলে যে তাত গণ্ডগোল হৈছে এপিএসসি নিজে ঘোষণা কৰি দিলে আৰু এপিএসসিৰ আপোনালোকে জানে যে ৰুলছত লিখা আছে যে এবাৰ ৰিজাল্ট দিয়াৰ পাছত দ্বিতীয়বাৰ তাক আকৌ হেৰি কৰিব নোৱাৰে ৰিভাইজ কৰিব নোৱাৰে এতিয়া দ্বিতীয়বাৰ ৰিজাল্ট দিয়া হ'ল একেটা পৰীক্ষাকৈ প্ৰথমবাৰ এখিনি মানুহক পাছ কৰা হ'ল দ্বিতীয়বাৰ আকৌ এবাৰ অকমান ডক্টৰ পাঠক ডাঙৰীয়া আপোনাৰ পৰা জানিব বিচাৰিছে এই কথাটো যে যোগ্য ব্যক্তিৰ হাতত এপিএসসি সদস্য পদ দিয়া হোৱা নাই মানে যিসকল এপিএসসি সদস্য হৈ আছে বা অধ্যক্ষ আমি দেখিছোঁ পূৰ্বতে সদায় অযোগ্য মানুহৰ হাতত পৰি আছে সেইকাৰণে এই গোটেই খেলি মেলি হৈ আছে নেকি কথাটো এনেকুৱা হয় যে এপিএসসি তাৰ যিটো গুৰুত্ব এপিএসসিৰ ওপৰত গোটেইখিনি নিৰ্ভৰ কৰে আজি প্ৰতিটো বিভাগৰে যিসকল আপোনাৰ গুৰুত্বপূৰ্ণ বিষয়া এইটো এপিএসসিৰ মাধ্যমেৰে আহিব লাগে গতিকে এপিএসসিৰ এটা সাংঘাতিক গুৰুত্ব এটা আছে কিন্তু সেই কথাটো গুৰুত্বলৈ চাই যে এপিএসসিৰ কোনগৰাকী মানুহক তাত নিযুক্তি দিলে ন্যায় হ'ব তাৰ যোগ্যতা থাকিব এই কথাবিলাক কিন্তু বিবেচিত নহয় সাধাৰণতে আমি দেখিছোঁ কোনোবা এখন গাঁৱৰ কলেজৰ ভাইচ প্ৰিন্সিপাল হৈ আছে তেওঁৰ কাৰণে তাত মেম্বাৰ কৰি দিছে কোনোবা আপোনাৰ ৰাজনীতিৰ লগত আপোনাৰ কোনোবা এজন মন্ত্ৰীক একদিন তেওঁ ঘৰত নি ভাত খুৱাইছে তাত তেওঁ মেম্বাৰ হৈছে এনেধৰণৰ কথাবিলাকেই হৈ আছে কিন্তু গতিকে আপোনাৰ আজি ধৰক আপোনাৰ ফ্ৰম তাৰাদাসৰ পৰা আৰম্ভ কৰি পেলাই এটা এই যিটো এটা প্ৰচেছটো কিন্তু আৰম্ভ হৈছে কিন্তু এতিয়া ধৰক আপোনাৰ এই প্ৰচেছটো কেনেকৈ আপুনি আনডু কৰিব আপোনাক মই এটা উদাহৰণ দিওঁ এবাৰ আপোনাৰ ডিচি অফিচত মই গ'লোঁ যে তাত এখন কিবা এটা কেছ এটা লৈ পেলাই তেতিয়া গোটেই অৰ্ডাৰটো লিখিছে এজন এলডি এছিষ্টেণ্টে লিখিছে মই তেখেতক ক'লোঁ যে আপোনাৰ এচিএছ অফিচাৰজনৰ অৰ্ডাৰটো আপুনি কেলৈ লিখিলে তেওঁ হাঁহি হাঁহি কৈছে বোলে ছাৰ তেওঁলোকে লিখিব নাজানে নহয় তেওঁলোক চহীয়ে কৰে মানে দেট ইজ দ্য চিটুৱেশ্যন এই চিটুৱেশ্যনত আমি এতিয়া আহিছোঁ গতিকে আমাৰ কথাটো হৈছে কি যে যোগ্য ব্যক্তিক ৰাজনৈতিক চিন্তাৰ ঊৰ্ধত থাকি পেলাই ৰাজনৈতিক চিন্তাৰ ক্ষুদ্ৰ ৰাজনৈতিক চিন্তাৰ ঊৰ্ধত গৈ যোগ্য ব্যক্তিক জাতীয় স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি এপইণ্টমেণ্ট দিব লাগে তেতিয়াই মই ভাবোঁ এপিএছচি উইল বি ইন দ্য ৰাইট ট্ৰেক নহ'লে ৰাইট ট্ৰেকত নাথাকে কথা হ'ল এতিয়া এপিএছচিত যিসকল ব্যক্তি আছে নিজৰ নিজৰ ক্ষেত্ৰৰ যথেষ্ট সফল ব্যক্তি গতিকে এই পেনেলত থাকি তেওঁলোকক মই অযোগ্য বুলি ক'ব নোৱাৰোঁ সেইটো নাপাই ক'ব যোগ্যতা নিৰূপক আমাৰ কোনো এটা মেজাৰমেণ্ট স্কেল নাই যে আমি মই কৈছোঁ মই নিজে কৈছোঁ গতিকে যোগ্যটো আচলতে তেনেকৈ কৈ দিব নাপায় আৰু শ্ৰদ্ধেয় অখিল গগৈ ডাঙৰ যি ক'লে তাৰ মাত্ৰ 30 ছেকেণ্ড লাগিব যে এপিএছচি প্ৰচিডিউৰ এণ্ড কণ্ডাক্ট অফ বিজনেছ ৰুলছ 2010ত এটা কথা আছে অৱশ্যে ৰুল 70/4ত ৰোমান 4ত যে ৰি এক্সামিনেশ্যন নহয় তেওঁ যিটো কৈছে ৰি এক্সাম কিন্তু ৰি ভেৰিফিকেশ্যন হ'ব পাৰে তাত ৰি এক্সামিনেশ্যন নহয় বুলি কৈছে 70 উইদিন ব্ৰেকেট 4 মতে যিটো আমাৰ এপিএছচি প্ৰচিডিউৰ এণ্ড কণ্ডাক্ট অফ বিজনেছ ৰুলছ 2010 গতিকে সেই কথাটো মই সংযোগ কৰিছোঁ তেওঁৰ লগত যে এইটো ৰি এক্সামিনেশ্যন নহয় ৰি ভেৰিফিকেশ্যন হ'ব পাৰে ঠিক আছে আমি আহিম আচলতে মানে কি বিজেপি কি কংগ্ৰেছ কি অগপ প্ৰত্যেকৰ আমূল আমি দেখিলোঁ এপিএছচি কাম কাজ প্ৰত্যেকৰ আমূলতে এপিএছচি যিটো প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানটো বিশ্বাসযোগ্যতা ক্ৰমাৎ দিনক দিনে হেৰাই গৈছে তাৰ শুধৰণি আমি হোৱা পৰিলক্ষিত হোৱা নাই এই বিষয়ে অধিক আলোচনা কৰিম কিন্তু তাৰ পূৰ্বে মই লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি
মানস শৰণীয়া ডাঙৰীয়া আপোনাৰ ওচৰলৈ গৈছে APSCৰ যিটো সংস্কাৰৰ কথা কোৱা হৈছিল আচলতে প্ৰকৃতাৰ্থত সংস্কাৰ সাধন আপুনি দেখা পাইছেনে নাই আপুনি কিবা দেখিছেনে যে প্ৰকৃতাৰ্থত বৰ্তমান হয় কিছু সংখ্যক দুৰ্নীতিগ্ৰস্ত বিষয়াক ধৰিলে বহু বিষয়া থাকি গ'ল একে বেটছত থকা বহুখিনি বিষয়া কাৰণ এনেকুৱা কথা আছিল 95% পৰ্যন্ত এনেকুৱা ঘটনা হ'ব পাৰে বুলি লাগিছিলে কিন্তু বহু বিষয়া সাৰি গ'ল যেন লাগে আৰু তাৰ লগতে যিসকল ৰাজনৈতিক পৃষ্ঠপোষক তেওঁলোক কোনো এই আউটত নাহিলে তদন্তৰ আউটত মই প্ৰথমতে ক'ব লাগিব যে বৰ্তমান চৰকাৰৰ মুখ্যমন্ত্ৰীৰ আমাৰ পুৰা আস্থা আছিল আৰু আছেও কিন্তু তেওঁ কিন্তু বিফল হৈছে আৰু আমাৰ মাৰ্ঘেৰিটা ডাঙৰীয়া যিটো কৈছে যে APSCৰ মেম্বাৰসকলৰ ওপৰত তেওঁলোকৰ কোৱালিটিৰ ওপৰত বা তেওঁলোকৰ সেই ওপৰত গুণগত মানৰ ওপৰত ডাউট আমি ডাউট কৰা নাই কিন্তু এইবাৰ ফেইল হৈছে মই তাকে তেওঁলোক মানে ব্যৰ্থ হৈছে এতিয়া আমাৰ অখিল গগৈ যিটো কথা কৈছে যে সংস্কাৰ আমিও ভাবিছিলোঁ যে আগৰ চৰকাৰ বা আগৰ ৰাকেশ পালৰ পিছত পৰৱৰ্তী ফলত সংস্কাৰ হ'ব বুলি এতিয়া যিটো পৰীক্ষাৰ কথাটো কৈছে সেইটোৱে আচলতে তেওঁলোকে এইবিলাক ধৰণৰ কেঞ্চেল কৰিব বোলে কেঞ্চেল কৰাত কোনো বাধা নাই আকৌ সেইসকল ল'ৰাকে আকৌ মাতিব নতুন কুৱেশ্যন পেপাৰ ছেট কৰি সেইটো কিয় নকৰিলে এনেকুৱা হ'ল নেকি যে তাত কিছুমান পলিটিকেলি মানুহ সোমাই গ'ল নেকি চিলেকশ্যন মানে কথাটো কৈছোঁ নে কি নে তেওঁলোকে এইটো আইনটোৱে কোনোবাই তেওঁলোকৰ যিজন লিগেল এডভাইজাৰ তেওঁলোকে এইটো লিগেলি এডভাইচ নকৰিলে নেকি যে এইটো কেঞ্চেল কৰিব লাগে দেৰ ইজ ন' বাৰ ইন কেঞ্চেলেশ্যন এতিয়া মই কৈছোঁ পৰীক্ষাটো আমাৰ তেওঁৰ পৰা সেইকাৰণে মই সুধিছিলোঁ যে আপুনি ক'ত কিয় আপুনি চিলেক্ট নহ'ল কিয় আপুনি পিছত ৰখা হ'ল এতিয়া মোৰ কথাটো হৈছে যে পৰীক্ষাৰ যিটো পদ্ধতি সেইটো আইঅ' চেঞ্জ নহ'ল APSC সংশোধন কৰিম বুলি বিষয়ববীয়া বা মেম্বাৰবোৰ চেঞ্জ হ'ল চৰকাৰ অহাৰ কাৰণে তাত যিটো ছিষ্টেম আজি যদি আপুনি যিখিনি ৰিটাৰ্ণ পৰীক্ষা হয় বা অবজেক্টিভ টাইপ হয় সেইখিনি কথা ক'ব জনাই আপুনি তাত যেনেকৈ ৰাকেশ পালৰ দিনত বহীবোৰ মেনেজ কৰিছিল সেইবোৰ এতিয়া হৈছে নহৈছে মই নাজানো সেইটো এটা ধৰা পৰাৰ কাৰণে প্ৰব্লেম কিন্তু ভাইভাত যিটো মাৰ্ক দিয়ে ভাইভাত মাৰ্ক দিওঁতে 200 মাৰ্ক আচলতে সুপ্ৰিম কোৰ্টে কৈছে এজ এ হাছিয়া বুলি 1985ত তাৰ কাৰণে APSCও আজিকালি 12.5তকৈ হ'ব নোৱাৰে ভাইভা যাতে এটা আননেচেচাৰী আৰ্বিট্ৰেৰী পাৱাৰ নাপায় যিবিলাকে ইণ্টাৰভিউ লয় মেম্বাৰ বৰ্ড অফ আৰু তাত কৈছে 200 নম্বৰ হ'লে এতিয়া 12.5 আছে মই চালোঁ সেইটো ঠিকে আছে এতিয়া কথা হ'ব কি যে তাত কৈছে সুপ্ৰিম কোৰ্টে কৈছে বা সেই কেছটোতো নিৰ্দেশ দিছে আনকি APSCক কৈছে যে ভিডিঅ' ৰেকৰ্ডিং কৰিব দিছে ইণ্টাৰভিউটো আৰু ইণ্টাৰভিউটো কি হয় ইণ্টাৰভিউ ইণ্টেলিজেণ্ট কুৱেশ্যন মানুহজনৰ ব্যক্তিত্ব এডমিনিষ্ট্ৰেটিভ অফিচাৰ হ'লে ডিচিশ্যন মেকিং প্ৰচেছ তাৰ এপ্ৰচিনিটি এনেকুৱা ধৰণৰ গোটেইবোৰ টেষ্ট কৰে তাত মানে শৈক্ষিক দিশটোৰ নম্বৰৰ লগত নহয় এইটো পাৰ্চনেলিটি টেষ্ট এটা প্ৰশ্ন আছে যিসকল এতিয়া বিষয়া ধৰা পৰিছে বহু কাৰাগাৰত থাকিলে এতিয়া বহুতে জামিন পালে ওলাই আহিলে কি হ'ব তেওঁলোকৰ ভৱিষ্যত এইখিনি মই আপুনি এই যে নম্বৰ দিয়াটো সেইকাৰণে কৈছোঁ যে এতিয়া মই দুটা কেছ কৰি আছোঁ তাত ভাইভাত 196 আউট অফ 200 আৰু তেওঁলোকে এতিয়া ACS অফিচাৰ আৰু পুলিচ অফিচাৰ হৈ আছে 200ৰ ভিতৰত 196 দিছে মোৰ তথ্য আছে কেছটো যোৱা পৰহি উঠিছিল আমাৰ চৰকাৰ দিনত সেইটো সংশোধন হোৱা নাই আমাৰ চৰকাৰ দিনতো নহয় তাকে সেইটো সংশোধন হোৱা নাই মই কিয় কৈছোঁ কিয় সংস্কাৰ হোৱা নাই অখিল গগৈ কোৱাৰ নিচিনাকৈ এতিয়া হ'ব লাগে যিটো ভিডিঅ' ৰেকৰ্ডিং হ'ব লাগে ভাইভাটো আৰু ভিডিঅ' ৰেকৰ্ডিং হ'ব লাগে যাতে কি এতিয়া এনেকুৱা হ'ব মই আপোনাক এটা জানো যে আপোনাক ৰাখিব খোজা নাই এটা অদৰকাৰী কথা সুধি দিছোঁ যিটো ভুলতে আপোনাৰ ছাবজেক্ট নহয় আপোনাৰ টপিক নহয় যে পলিটিকেলৰ অনাৰ্ছৰ লোৱা মানুহজন যদি ছায়েন্সৰ কেমিষ্ট্ৰি কথা সুধে ডেফিনেটলি সেইকাৰণে ভিডিঅ' ৰেকৰ্ডিং আৰু এই চৰকাৰটোত মই কৈছোঁ সেই সংস্কাৰটো ক'ব লাগে পৰীক্ষা লোৱা পদ্ধতি আৰু এতিয়া তেওঁলোকে কৈছে যে এক্সপাৰ্টে কৈছে দে আৰ নট এক্সপাৰ্ট যদি ভুল হৈছে দে আৰ নট এক্সপাৰ্ট এক্সপাৰ্ট নহয় এতিয়া আপুনি মোক কৈছে যে যিসকল বৰ্তমান নিলম্বিত হ'ল কাৰাগাৰ আছিল ওলাই আহিলে বহুতে জামিন পালে এতিয়া তেওঁলোকৰ কি হ'ব এতিয়া কথাটো হৈছে যে এতিয়া যে এই কেছটো অখিল গগৈ কৈছে তেওঁ কোৱাটো হয় কিন্তু আৱেগিকভাৱে কৈছে কাৰণ এই APSCৰ কেছটোত আপুনি বিচাৰ কৰি পানেশ্বৰকো মই কওঁ তেওঁ অফিচাৰ হিচাপে সততাৰে কৰিছে তেওঁৰ কাম ন ইম্পচিবল কাৰণ ইয়াত ন' এভিডেঞ্চ মই পইচা দিছোঁ আজি ৰাকেশ পালৰ ডিছপ্ৰপৰ্চনেট অফ প্ৰপাৰ্টি দেন ইনকাম সেইটো হয়তো ওলাই পৰিব কিন্তু কাৰ পৰা আহিলে মোৰ পৰা পাইছে এখেতৰ পৰা পাইছে সেইটোতো নহ'ব এতিয়া সেইকাৰণে তেওঁলোকে এইটো কৰিব লাগে প্ৰত্যেকজন আছামীৰ বিৰুদ্ধে একোজন ৰাজসাক্ষী তৈয়াৰ কৰিব লাগে যে মই পইচাটো দিছোঁ তেওঁক ক্ষমা কৰিব লাগে যে তোমাক ক্ষমা কৰা হ'ব তুমি কোৱা কোৰ্টত আহি বা কোৰ্টত কোৱা যে তেওঁৰ এগেইনষ্টে এতিয়া কোনো নকয় ৰাকেশ পালৰ অগাধ প্ৰপাৰ্টি ভাৰতৰ বিভিন্ন ঠাইত কোনে ক'ব কোনে দিছিলে ক'ৰ পৰা আহিলে এনেটো ব্লাইণ্ডলি বোলে কৰিছিল বুলি ক'লেতো নহ'ব সেইকাৰণে গতিকে ইনভেষ্টিগেশ্যনটো মই ভাবোঁ প্ৰপাৰলি হোৱা নাই আৰু চৰকাৰৰ ক্ষেত্ৰতো যিসকল মানুহক ইনভেষ্টিগেশ্যনত কৰিবৰ কাৰণে আইএছপিক এটা পাৰ্মিশ্যন দিয়ে তাৰ যোৱা প্ৰচিকিউশ্যন চেংচন দিয়ে নিদিয়ে সেই পাৰ্টটো আছেই গতিকে সেই ক্ষেত্ৰত চৰকাৰক কিছু মই মানে সন্দেহৰ মানে আৱৰ্তত থকা বুলি ভাবোঁ কিন্তু মই এইটোও কওঁ
যে তেওঁলোকৰ চেষ্টাটো আছে কিন্তু এটা আপুনি দিব এটা লবিয়ে এনেকৈ ক্ৰিয়া কৰি আছে যিটো লবি আপুনি যদি কংগ্ৰেছক ব্লেম দিয়ে সেই লবিটো আকৌ বিজেপিত আহিছে মেইন হ'ল আমাৰ প্ৰব্লেমটো কি ফাৰ্ষ্টত আমি প্ৰব্লেমটো আণ্ডাৰষ্টেণ্ড কৰিলেহে আমি তেতিয়া সলিউশ্যনটো ওলাম ইয়াত বেছিক ছাৰে যেনেকৈ ক'লে এতিয়া ভাইভাত 196 আউট অফ 200 ধৰক এতিয়া SRT চিটুৱেশ্যন ৰিয়েকশ্যন টেষ্ট মিলিটাৰীত সেইটো কৰে তেনেকুৱা চাব লাগে পাৰ্চনেলিটি টেষ্ট সেইটো হয় ধৰক এক্সপাৰ্ট তেনেকুৱা লেভেলৰ লাগে যোনে ভাইভা লওঁতে আমাক একাডেমিক যোনটো নলেজ হয় সেইটো অলৰেডি প্ৰুভেন আমি মেইনছ ক্লিয়াৰ কৰিলোঁ যেতিয়া আমি ভাইভালৈ আহোঁ সেই চিষ্টেমটো ভিডিঅ' হ'ব লাগে আৰু কুৱেশ্যনছখিনি জেনুইন হ'ব লাগে ঠিক আছে আমি এই বিষয়ে আৰু মই আহিম আশীৰ্বাদ আপোনাৰ আহিম মই কিন্তু তাৰ বাবে মই খন্তেক সময় বাণিজ্যিক বিৰতি লৈ লৈছোঁ খন্তেক সময়ৰ বিৰতি পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ আজি উত্তৰ লাগে আমি এটা অসমৰ ৰাজ্যখনৰ কাৰণে ৰাজ্যখনৰ ভৱিষ্যতৰ কাৰণে এটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰসংগক লৈ আমি আলোচনা কৰি আছোঁ সেয়া হৈছে APSCৰ কেলেংকাৰী তদন্ত কোন দিশে মই শেষৰ পৰা আহিছোঁ মই বৈষ্ণৱ মই আপোনাৰ পৰা জানিব বিচাৰিম কি কৰা উচিত এতিয়া আপোনালোকে মই আপোনালোকক আচলতে ধন্যবাদ দিব লাগিব আপোনালোকক যে আপোনালোকে প্ৰশাসনীয় বিষয়া সৃষ্টি কৰাৰ প্ৰয়াসত আপুনি জড়িত আছে কথাটো এনেকুৱা আমি এতিয়া কোন পাৰ্চনেলি মই কৈ আছোঁ যে কোন জেলত আছে বা কোন যাব এইটো মই ইমান কনচাৰ্ণ নহয় কিন্তু কামিং যিটো মেধাৱী ছাত্ৰ ছাত্ৰী আছে তেওঁলোক যেন চাফা ইন ফিউচাৰ যেন তেওঁলোকৰ যেন এইটো ৰাস্তাটো নোহোৱা হৈ নাযায় তেতিয়াহ'লে আমাৰ টিচাৰ হিচাপে তেওঁলোকক মটিভেট কৰিব পৰা নাযাব এতিয়া টিচাৰ হিচাপে মই যদি কওঁ যে পৰীক্ষাটো দিয়া তুমি ভাল ষ্টুডেণ্ট তেওঁ ক'ব যে পৰীক্ষাটো ভালদৰে নহয় ভালকৈ নাহে কুৱেশ্যন পেপাৰ ৰং আহে গতিকে আমি তাক ৰিফৰ্ম কেনেকৈ কৰিব পাৰোঁ এইটো বেছি মোৰ ইম্পৰ্টেণ্ট হয় গতিকে মই চৰকাৰখনক অনুৰোধ যিটো হৈ গ'ল যেন কামিং ডেজত এক্সামটো যেন ভালকৈ পাতিব পৰা যায় মানুহৰ যেন বিশ্বাস ঘূৰি আহে আৰু কৰিব পৰা যাব কাৰণ UPSC এটা ইমান ডাঙৰ এক্সাম কনডাক্ট কৰি মই আজিলৈকে লাষ্ট 10 ইয়াৰ্ছত মই একো শুনা নাই যে এনেকুৱা প্ৰব্লেম হৈছে 17-18 লাখ ষ্টুডেণ্ট তাৰ লগতে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ USTমে প্ৰশাসনীয় আমি এটা নতুন কোৰ্ছ এটা আমি ডিজাইন কৰিছোঁ আফটাৰ ক্লাছ 2 জেনেৰেলি আমি কি দেখোঁ চিভিল ছাৰ্ভিচত মেক্সিমাম আমি দেখোঁ যে ইঞ্জিনিয়াৰিং কৰাৰ পিছত চিভিল ছাৰ্ভিচত আহে আজিকালি মেডিকেল কৰাৰ পিছত চিভিল ছাৰ্ভিচ আমি এটা কোৰ্ছ ডিজাইন কৰিছোঁ আফটাৰ ক্লাছ 12 তেওঁলোকে BA কৰিব পাৰিব ইন এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচৰ ওপৰত তালত BA আমি কেনেকুৱা কৰিম এটা ছাবজেক্টত যেনেকৈ আমি BA চাপ'জ অন চাইক'লজি আমি চাইক'লজিত তেওঁ ছাবজেক্টটোত BA কৰাম লগতে আমি যিটো চিভিল ছাৰ্ভিচৰ চিলেবাছ আছে সেইটো আমি 3 বছৰত এইটো গোটেই কোৰ্ছখিনি আমি কৰাম যেন তেতিয়া 21 বছৰ যেতিয়া হ'ব চিভিল ছাৰ্ভিচ দিবৰ কাৰণে মিনিমাম 21 বছৰ হ'লে 21 বছৰ হোৱাৰ লগে তেওঁ গ্ৰেজুৱেটো হ'ব লগতে চিভিল ছাৰ্ভিচৰ ফুল প্ৰিপাৰেশ্যন কমপ্লিট হৈ যাব সুন্দৰ প্ৰসংগনে পদক্ষেপ মই বেদবৰা কি ভাবিছে কি কৰা উচিত আপোনাৰ পৰা আপুনি যিটো উত্তৰ লাগে আজি বিষয় কৰিছে মই এটা উত্তৰ বিচাৰিছোঁ যে APSCক কেতিয়া সংস্কাৰমুক্ত হ'ব দ্বিতীয় কথা যিবিলাকৰ সৰ্বানন্দ সোণোৱালে দুৰ্নীতিমুক্ত অসম গঢ়াৰ কথা কৈছিলে যে যিবিলাকৰ বিৰুদ্ধে পৰীক্ষাৰ বিৰুদ্ধে যিবিলাক দুৰ্নীতি উঠিছে সেই দুৰ্নীতিবিলাকৰ এটা তদন্ত হ'ব লাগে আৰু দ্বিতীয় কথাটো হ'ল যে ৰাকেশ পালৰ ভাতৃ ৰাজীৱ পালক কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাইকিয়া আমাৰ যি সুৰজিৎ সিং পাঞ্চেৰ বুলি জন দক্ষ আৰক্ষী বিষয়া তেওঁ ঘোষণা কৰিছিলে তেওঁ শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ'ব গতিকে এই গ্ৰেপ্তাৰৰ ক্ষেত্ৰত এটা ৰাজনৈতিক বাধা হৈছে নেকি আপুনি মন কৰিব যে APSCটোক যেতিয়ালৈকে ৰাজনৈতিক হাতোৰাৰ পৰা মুক্ত কৰিব নোৱাৰে তেতিয়ালৈকে ই কাৰোবাৰ ক্ষীৰতিকাৰী হৈ থাকিব গতিকে ৰাজনৈতিক হাতোৰাৰ পৰা মুক্ত কৰিব লাগিব কাৰণ বিজেপি আমোলত যিকেইজন নতুন মেম্বাৰ দিয়া হ'ল সদস্য দিয়া হ'ল সেই সদস্যসকলৰ গাটো কিন্তু ৰং আছে এই কথাবিলাক জানে মই মুকলিকৈ এতিয়া ক'বলৈ দিগদাৰ পাইছোঁ সেইকাৰণে ৰাজনৈতিক সৰ্বানন্দ সোণোৱালক অনুৰোধ আপুনি প্ৰথমে APSCটোক ৰাজনৈতিক চেকাৰ পৰা মুক্ত কৰক ক্ষীৰতিকাৰী হ'বলৈ কাৰো ঠিক আছে ডক্টৰ জয়নাথ শৰ্মা কি ভাবে যে আপোনাৰ সেৱা কাৰণ আপোনালোকৰ দিনতে এই কেনেকৈ সমস্ত কেনে আপোনাৰ বৰ্তমান সময়ত অব্যাহত আছে আপোনালোকৰ দিনৰ মানে আমাৰ অমীয় বৰা আছিলে তেওঁ এই ৰেলৱে কমিশ্যনত থাকোঁতে জেলত গৈছে তাৰপিছতো তেওঁ সভাপতি হ'ল গতিকে একেবাৰে কংগ্ৰেছৰ দিনতো আৰম্ভ হৈছে বুলি নক'ব আকৌ আজিৰ দিনটোতো বিজেপি আমাৰ চনোৱাল চলি আছে কিন্তু বস্তুও চলি আছে না এতিয়া মই আপোনাক কেইটামান কথা কওঁ যিটো কথা এখেতৰ লগত মই স্বীকাৰ কৰিছোঁ আপোনাৰ কথাটো হৈছে কি 200 মাৰ্ক আছিলে ধৰক 200 মাৰ্ক এজন ল'ৰাই পাইছিলে কৈছে তেওঁ উত্তৰ ভুল কৰিছে ধৰক 20টা তাৰমানে 180টাহে তেওঁ শুদ্ধ আনচাৰ লিখিছিল এতিয়া আকৌ 180 যিজনে পাইছিলে তেওঁৰ লগত আকৌ 20 নম্বৰ জইন কৰি দিলে কাৰণ শুদ্ধ উত্তৰ লেখা বুলি ক'লে যিটো ছিষ্টেম কৈছে গতিকে তেওঁ 200 পালে শুদ্ধ উত্তৰ লেখাজনেও এতিয়া APSC পৰীক্ষা মেইনত যাব পাৰিব আৰু অশুদ্ধ এইটো ইচ্ছাকৃতভাৱে ভুল কৰিছে নে নাই
এওঁলোক মেম্বাৰৰ যোগ্যতা আছেনে নাই মই ক'বলৈ নাযাওঁ মেম্বাৰৰ ভগা চোলাৰ পিছফালে কলীয়া ৰং আছেনে নাই মই সেইটো কথাও ক'ব নাজানো কাৰণ মই নাজানো তেওঁলোকক পাৰ্চনেলি কিন্তু এই যিবিলাক মানে বিশেষ বিশেষজ্ঞ তেওঁলোক মেম্বাৰে চিলেক্ট কৰিব এতিয়া গোটেই কথাটো হৈছে এই চিষ্টেমটোৰ ওপৰত যদি আৰু এটা কথা কৈছোঁ এই যে এখেতসকলে কৈ আছে ভিডিঅ' কেমেৰা কৰিব হেৰিৰ সময়ত যদি মই কৈ আহোঁ যে তুমি এইকেইটা প্ৰশ্ন মই উত্তৰ কৰিম উত্তৰ সুধিম তুমি উত্তৰ দিবা তেতিয়া ভিডিঅ' কেমেৰাত সঁচাটো ওলাই আহিব আৰু এটা কথা এনচাৰ কি কৰে ক'ব পাৰে এই আমাৰ হেৰিয়ে এই কি বুলি কয় ইনভিজিলেটৰে যিটো নিৰীক্ষক হৈ থাকে তেওঁ এখন বেলেগ এখন লৈ আহে আহি ষ্টুডেণ্টক দি দিয়ে কংগ্ৰেছৰ আপোনালোকৰ দিনতে এৰেজ হৈছে মানুহ এটা আপোনালোকৰ দিনতে এৰেজ হৈছে না এৰেজ হৈছে আপুনি কি বিচাৰিছে পৰীক্ষা চলোৱা কথাটো এটা প্ৰফেচনেলিজিম আৰু মই দেখিছোঁ যে আজি প্ৰফেচনেলিজিম এই কাৰণে যে পৰীক্ষা চলোৱা কথাটো আৰু APSCটো মূল কামেই পৰীক্ষা চলোৱা গতিকে পৰীক্ষাৰ ক্ষেত্ৰত কি গৱেষণা তাৰ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট সেই চেলটো কিন্তু একো নাই সেই চেলটো কিন্তু যে এটা গৱেষণা কৰিব লাগে তাত আমি কেনেকৈ উন্নত কৰোঁ এইবাৰ যেনেকৈ যিখিনি আমি লেবছ কৰিলোঁ অহা বছৰ যাতে সেই লেবছখিনি নহয় সেই কাৰণে যিটো গৱেষণা কিন্তু তাত নাই ঠিক আছে সেইটো হোৱা উচিত চমুকে কি বিচাৰিছে চমুকে চবেই আমি এইটো একচেপ্ট কৰিছোঁ যে প্ৰব্লেমটো আছে APSCত সেই বস্তুটোক আমি পৰিৱৰ্তন হ'ল কিন্তু প্ৰব্লেমটো আছে তাক যদি আমি সেই গভৰ্ণমেণ্ট ইনফ্লুৱেঞ্চ বা সেইটো ইনফ্লুৱেঞ্চৰ পৰা যদি ইণ্টাৰফেৰেঞ্চ যদি আমি আইচলেট কৰিব পাৰোঁ আৰু প্ৰফেচনেলিজম তাত আনিব পাৰোঁ তেতিয়া বহুতখিনি বস্তু নিজেই আহিব আৰু দেট ৰিজাল্ট উইল বি শ্ব'ন আফটাৰ 20 years পবিত্ৰ মহোদয় কি আমি ভাবিব পাৰোঁনে যে ৰাজনৈতিক হস্তক্ষেপ মুক্ত হ'ব APSC বিজেপি এতিয়া দুটা কথাই কওঁ যে অসমবাসী ৰাইজে ইতিমধ্যে জানে আৰু উঠি অহা প্ৰজন্ম আপুনি বিশ্ববিদ্যালয়লৈ যাওক মহাবিদ্যালয়লৈ যাওক তেওঁলোকে সকলোৱে এতিয়া নতুন উদ্যমে লাগিছে যে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত এই চৰকাৰখন সম্পূৰ্ণ দুৰ্নীতিমুক্তভাৱে আগবাঢ়িছে গতিকে তাত ব্যৱহাৰিকভাৱে ছাত্ৰ ছাত্ৰীসকলে পাইছে এটা অঞ্চলৰ অতি দৰিদ্ৰ ঘৰৰ ল'ৰা মেধাৱী যদি তেওঁ পাইছে চাকৰি গতিকে এইখিনি মোক ক'বলৈ নাই কিন্তু সেইটো কি ক'ব বিচাৰিছে এতিয়া দ্বিতীয় কথাটো হ'ল বিজেপিৰ সদস্য হ'ল বুলিয়ে যে চাকৰি নাপাব এই কথাটো আমাক দুখ দিয়ে 29-30 লাখ সদস্য আছে তাত আমাৰ বহু মেধাৱী আছে বিজেপিৰ হ'ল বুলিয়ে যে নাপাব নলবাৰী জিলা হ'ল বুলি নাপাব আৰে নলবাৰী জিলাত মেধাৱী মানুহ আছে নলবাৰী জিলাৰ দাদা নলবাৰী জিলাত অতি মেধাৱী মানুহ আছে তাৰ 10জন মানুহে চাকৰি পালে তাততো আপোনাৰ অসুবিধা কি বিজেপি 29 লাখ মানুহ আছে বিজেপি 29 জনে চাকৰি নাপাব নেকি পাব পাৰে সংস্কাৰ ইতিমধ্যে হৈ আহিছে ইতিমধ্যে স্বীকাৰ কৰিছে এইটো কৈছো পৰীক্ষা প্ৰশ্ন কাকতত আখোৱা হৈছে APSC স্বতন্ত্ৰ বডি তেওঁলোকে স্বীকাৰ কৰিছে আৰু কেলেংকাৰী মুক্ত বুলি জয়নাথ দেও ইতিমধ্যে স্বীকাৰ কৰিবলৈ বাধ্য হ'ব কেলেংকাৰী বেলেগ কংগ্ৰেছৰ দিনৰ কেলেংকাৰী বেলেগ আৰু আমাৰ কিছু আখোৱা হৈছে পৰীক্ষাটো কি হ'ল হে APSCৰ কি হ'ল কথাটো ৰাজনৈতিক প্ৰভাৱশূন্য হওক ৰাজনৈতিক হস্তক্ষেপশূন্য হওক এয়া আমি সকলোৱে অন্তৰেৰে কামনা কৰিছোঁ আৰু আমাৰ ভৱিষ্যতৰ প্ৰজন্মই আচলতে যিটো সপোন দেখে প্ৰশাসনীয় সেৱা বিষয়া হোৱাৰ সেয়া প্ৰকৃত অৰ্থত APSC পূৰণ কৰক সেয়া আমি কামনা কৰোঁ আৰু APSC সংস্কাৰ সাধন হওক সেইটো আমাৰ সকলোৰে কামনা এই আজি আলোচনা অংশলৈ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰি আমাৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে ইয়াতে সামৰণি মাৰিছোঁ